আৰু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে যে আন্তঃজিলা যাতায়াতৰ আজি হৈছে দ্বিতীয়টো দিন অৰ্থাৎ যোৱাকালি যিসমূহ শৰ্ট ডিষ্টেন্স আছিল বা ওচৰত যিখিনি আছিলে গুৱাহাটীৰ পৰা গোৱালপাৰা গুৱাহাটীৰ পৰা যিমানখিনি ওচৰ পাজৰ আছিলে মঙলদৈ ঠিক তেনেধৰণৰ যাত্ৰা কৰা হৈছিল আৰু আজি দ্বিতীয়টো দিনত দূৰণিবতীয়া যাত্ৰাসমূহ কৰা হৈছে আজি এছটিচি বাছযোগে ৬০০০ আবদ্ধ লোকক লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে ৮ বজাৰ পৰা দ্বিতীয় দিনৰ আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ কথা কিন্তু এই পৰ্যন্ত যাতায়াত হৈছে নাই সেই খবৰ আমি লাভ কৰিম আৰু আজি দ্বিতীয় পৰ্যায়ত যাত্ৰাত 11 বজাৰ পৰা নিৰ্ধাৰিত বাছ আস্থানৰ পৰা যাত্ৰা কৰিব এএছটিচি বাছসমূহে দূৰণিবতীয়া যাতায়াতৰ বাবে ব্যৱস্থা কৰা হৈছে 200খন 900 বাছৰ যাত্ৰীসকলে অপেক্ষা কৰি আছে আৰু নিজস্ব যি দূৰত্ব বা যি ব্যৱধান মানি তেওঁলোকক বহিবলৈ ব্যৱস্থা কৰা হৈছে সেই অনুপাতে দেখিবলৈ পোৱা গৈছে অতি শৃংখলাবদ্ধভাৱে সকলোৱে সেই কথা মানি চলা দেখিবলৈ পোৱা গৈছে মাস্ক পৰিধান কৰি আহিবলৈ কোৱা হৈছে ঠিক তেনেধৰণে প্ৰত্যেকগৰাকী যাত্ৰীয়ে মাস্ক পৰিধান কৰিছে কণকণ শিশুৰ পৰা বৃদ্ধগৰাকীলৈকে মাস্ক পৰিধান কৰিছে এএছটিচি বাছ আস্থানলৈ যাত্ৰীসকলক নিবৰ বাবে মহানগৰীত ৮০খন চিটি বাছ চলিছে কালি ৩০খন চলিছিল অন্য জিলাসমূহতো যাতায়াতৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে আৰু লগতে ইতিমধ্যে কোৱা হৈছে যে পূৰ্বতেই কোৱা হৈছে যিহেতু 104ত ফোন কৰাৰ পাছত যাৰ নাম্বাৰ তাত ৰেজিষ্ট্ৰেশ্যন হৈছে সেইসমূহ নাম্বাৰলৈ একোটা মেছেজ প্ৰেৰণ কৰা হ'ব প্ৰথম দিনৰ যে যাত্ৰা আছিল সেই যাত্ৰীসকললৈ সেই মেছেজ আহিছিল আৰু তেওঁলোকে সেই অনুপাতে যাত্ৰা কৰিবলৈ গৈছিল ঠিক তেনেধৰণে আজিৰ দিনটোৰ বাবেও যোৱাকালিয়ে কিছু মেছেজ প্ৰেৰণ কৰা হ'ল প্ৰত্যেকগৰাকী ৰেজিষ্ট্ৰেশ্যন হোৱা যাত্ৰীলৈ আৰু সেই মেছেজ অনুপাতে যাত্ৰীসকল তাত আহিছে আৰু লগতে কৈ দিয়া হৈছে যে যদিহে আপুনি মেছেজ পোৱা নাই তেতিয়াহ'লে আপুনি কিন্তু বাছ ষ্টেণ্ডলৈ নাহিব বা আপুনি সেই সময়ছোৱাত কোনো ধৰণৰ অস্থিৰতা প্ৰকাশ নকৰিব কাৰণ আপুনি এটা কথাই মানি চলক যে হয় আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই আৰু নহয়তোবা পাছদিনাখনলৈ আপোনাৰ নাম্বাৰত মেছেজ আহিব গতিকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সমান্তৰালভাৱে পুনৰ কৈছোঁ যে চেনিটাইজিং কৰা হৈছে বাছসমূহত চাফ চিকুণ কৰা হৈছে চেনিটাইজাৰ ভিতৰত ৰখা হৈছে গ্ল'ভছ পিন্ধি আহিবলৈ কোৱা হৈছে মাস্ক পিন্ধি আহিবলৈ কোৱা হৈছে কিন্তু আজিৰ দিনটোত খবৰসমূহ এতিয়া 10টা বাজিলে গতিকে যাতায়াতৰ ক্ষেত্ৰত আমি যাত্ৰীসকল অহাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ আজিৰ দিনটোৰ যি বিষয় সেই বিষয় সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই ৰাজু ভাগতে আমি ইয়াত আহি উপস্থিত হৈছিলোঁ আৰু সেই সময়ৰ পৰা এতিয়ালৈকে পেছেঞ্জাৰ যিমানখিনি আহিব লাগিছিলে কাৰণ ৫৫০জন যাত্ৰীয়ে ইতিমধ্যে ইয়াত পল্টন বজাৰত বুকিং কৰি থৈছিল তেওঁলোক বাক্সা শোণিতপুৰ দৰং আৰু ডিমা হাছাও এই 4খন জিলা মূলৰ ওপৰত আৰু এই 4খন জিলাৰ যিসকল ৫৫০জন যাত্ৰী আছিল তেওঁলোকৰ বাবে গাড়ী ৩৩খন সাজু হৈ আছে কিন্তু এতিয়ালৈকে যাত্ৰীসকল যি হাৰত আহিব লাগিছিলে এতিয়ালৈকে কিন্তু অহা নাই তাৰ বিপৰীতে যিসকল ইয়াৰ এএছটিচিৰ যিসকল বিষয়া কৰ্মচাৰী আছে বা চিকিৎসা কৰ্মী যিসকল আছে তেওঁলোক সম্পূৰ্ণ সাজু হৈ আছে কিন্তু তাৰ বিপৰীতে যাত্ৰীৰ যিটো ঢল হ'ব লাগিছিলে যাত্ৰীৰ সেই ঢল গৈ যাত্ৰী অহা নাই এইসকল যাত্ৰী আমি দেখুৱাইছোঁ তেওঁলোকে ক'লৈ যাব সেই সম্পৰ্কেও আমি পাতিম আপুনি ক'ত যাব আপুনি শোণিতপুৰৰ হয় কেতিয়া আহিছিলে ইয়ালৈ হ'ল 2 বছৰ মানে ইয়াতে থাকে এতিয়া গৈ পেলাই আপুনি গৈ পেলাইতো আকৌ এইকেইদিনত ঘূৰি আহিব নোৱাৰিব ঘৰত যাওঁ আৰু ঘৰ তাতে ইয়াতে জব কৰি আছিলোঁ পাপৰি এনেকুৱা ধৰণৰ কথাও হ'ব পাৰে মই যাত্ৰীৰ যিটো হাৰ দেখিছোঁ এতিয়ালৈকে সেইটো চাই এটা কথা ক'ব পাৰি পাপৰি যে কিছু সংখ্যক লোকে তেওঁলোকে প্ৰথম যেতিয়া বুকিং কৰিছিলে সেই সময়ত তেওঁলোকে ভাবিছিল যে মোৰ ঘৰ শিৱসাগৰ মই শিৱসাগৰলৈ যাম 2 দিন থাকিম তাৰপিছত উভতি আহিম কিন্তু যেতিয়াই কোৱা হ'ল যে যিসকল ইয়াৰ পৰা যাব তেওঁলোক ঘূৰি আহিব নোৱাৰে লকডাউন যেতিয়ালৈকে থাকিব গতিকে সেই এটা আশংকাত হয়তো কিছু সংখ্যক লোকে বুক কৰাৰ পিছতো তেওঁলোকে নোযোৱাৰ সিদ্ধান্ত লৈছে এএছটিচিৰ বিষয়াসকল আছে এই মুহূৰ্তত অৱশ্যেই মই যাত্ৰী অলপ কিছু সংখ্যক যাত্ৰী আমি ইয়াত দেখা গৈছে যে যাত্ৰী ৰাতিপুৱাৰ পৰা যিটো হাৰত যাত্ৰী হ'ব লাগিছিলে তেনেকুৱাকৈ হোৱা নাই কিন্তু তাৰ বিপৰীতে এতিয়া কিছু বাঢ়িছে আৰু মই ইতিমধ্যে কৈছোঁ পল্টন বজাৰ এএছটিচিৰ পৰা ৩৩খন জিলা গাড়ী সাজু হৈ আছে 4খন জিলালৈ মূলতঃ ৫৫০জন যাত্ৰী আজি যাব আৰু নিশাৰ ভাগতো কিছু ব্যৱস্থা কৰা আছে এএছটিচিৰ বিষয়া আছে মই মানদণ্ডিক অধীক্ষক ডাঙৰীয়া আছে বিনোদ কুমাৰ চৌধুৰী ডাঙৰীয়াৰ পৰা অকণমান সময় বিচাৰিছোঁ যে সকলো সাজু হৈ আছে কিন্তু যাত্ৰীৰ যিটো হাৰ হ'ব লাগিছিল সেইটো তুলনামূলকভাৱে কিছু কম বহুতখিনি কম আজি আমি ৰেছপন্স এতিয়াও আহি আছে কিন্তু তেওঁলোকে কিছুমান যাতায়াতৰ সুবিধাৰ কাৰণে অলপ কৰিছে উবেৰ বুক কৰিব তেওঁলোকে নিজা কনভেনশ্যন তেওঁলোকে ইয়ালৈকে অহাৰ চেষ্টা কৰিছে তেওঁলোকে অহাৰ ব্যৱস্থা কৰিছে আৰু কিছু এনেকুৱাও হ'ব পাৰে নেকি তেওঁলোকে প্ৰথমতে বুক কৰিছিলে কিন্তু পিছত যেতিয়া শুনিলে যে উভতি আহিব নোৱাৰিব তাৰ বাবে কিছু আমি তেনেকুৱা ধৰণৰ ৰেছপন্সো বহুত পাইছোঁ আমি 4-5জন মানুহ আমি তেওঁলোকক ইনভাইট কৰিছোঁ ফোন কৰি আমাৰ তেওঁলোকৰ ডিটেইলছটো লৈ আছোঁ তেওঁলোকে হয়তো কিছুমানে নাহে কিছুমানে 4জনৰ কাৰণে বুক কৰিছিলে কিন্তু তেওঁলোকৰ লগত এতিয়া ওলাইছে আৰু 9জন এক্সট্ৰা আৰু 4জন ওলাইছে গতিকে সেই 4জনক এৰি তেওঁলোকে একো নাহে
আজি নিশাৰ ভাগলৈও ব্যৱস্থা কৰা হৈছে ভাগতে কিমান ৰাজু এটা কথা যে ক'লে তেওঁ যে ধৰি লওক কোনো লোকে 4টা টিকেট বুক কৰিছে তাৰ পাছত আকৌ 9জন লোক ওলাইছে 9জনৰ টিকেট বুকিং হোৱা নাই গতিকে তেওঁলোক নাযায় এনে ধৰণৰ কথাবোৰ বা যিখিনি কেনসেল কৰা হৈছে টিকেট বা তেওঁলোকে সেইসকল যাত্ৰীৰ টিকেট কেনসেল কৰিছেনে নাই জানিছেনে নাই যে তেওঁলোকে যদি যাত্ৰা নকৰে কেনসেল কৰিব লাগিব বুলি বা সেইসমূহ টিকেটত বেলেগ মানুহ যাব পাৰিবনে নোৱাৰে আপোনাৰ জানিব বিচাৰিম যে তেনেকুৱা ধৰক 6জন মই বুক কৰিছিলোঁ 6টা টিকেট বুক কৰা হৈছিলে কিন্তু মই নাযাওঁ বেলেগ কোনোবা যাব বিচাৰিছে সেইসকলতো যাব পাৰিব সেইখিনিৰ কাৰণে আমাৰ টেকনিকেল প্ৰব্লেম আছে আমাৰ যিখিনি এনৰলমেণ্ট লিষ্ট আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিৰ পৰা আহিছে আমি লিষ্টখন চাই পেলাই তেওঁলোকৰ বৰ্ডিং পাছ আমি ইছ্যু কৰিছোঁ বা গাড়ীত উঠিব দিবৰ ব্যৱস্থা কৰিম আদাৰৱাইজ আমাৰ এটা কেৱচ মানে সৃষ্টি হ'ব যদি তেওঁলোকৰ কোনো ধৰণৰ নাম এণ্ট্ৰি নাথাকে কোন পেচেঞ্জাৰ ক'ত যাব কেৱচৰ দিগদাৰী হ'ব গতিকে এজনে এণ্ট্ৰি কৰিছে কিন্তু তেওঁৰ মেম্বাৰ 4জন আছে আমাৰ 4জন বুলি তেওঁ তেতিয়া যাব পাৰিব এইটো তেওঁ স্পষ্ট কৰি দিছে যে যিসকলে ৰাজু আৰু এটা কথা মই এইখিনিতে সুধিম মানে এই কথাটো মই এইকাৰণে সুধিছোঁ ৰাজু যাতে ৰাইজ স্পষ্ট হওক টিকেটটো কেনসেল কৰা সময়টো ধৰি লওক টিকেটটো মই বা আপুনি কেনসেল কৰিলোঁ 6টা টিকেট আমাৰ হাতত আছিল কিন্তু সেই 6টা টিকেটত অন্য কোনো লোক যোৱাৰ ব্যৱস্থা এই মুহূৰ্তত নহ'ব মানে এই 3 দিনত নহ'ব তাৰমানে ন ৰাজু নিশ্চয় সেই কথাটোকে বিনোদ কুমাৰ চৌধুৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে কিছু কেয়ছ তেওঁলোকৰ হ'ব তেওঁলোকে যিসকলৰ নাম আছে কাৰণ তেওঁলোকক ফোন কৰি তেওঁলোকক মতা হৈছে মতাৰ পিছত যিসকলে আহিব তেওঁলোকৰ তথ্য প্ৰমাণ যিসকলে দিব পাৰিব তেওঁৰ নামতে বুক থকা বুলি সেইসকলেহে যাব পাৰিব পাপৰি হয় মানে যদি কেনসেল আমি কৰিছোঁ তেতিয়াহ'লে কিন্তু তেওঁলোকক মাতি তেওঁলোকে তথ্য প্ৰমাণ দিব লাগিব তাৰপাছতে তেওঁলোকৰ টিকেটত বেলেগ কোনোবা লোক যোৱাৰ ব্যৱস্থা কৰিব পাৰিব চাওক সেই কথাটো মই জানিবলৈ চেষ্টা কৰিম যে টিকেট মই বুক কৰিছোঁ 6টা যদি মই তথ্য প্ৰমাণো দিব পাৰোঁ যে মই বুক কৰা 6টা টিকেটত মই বেলেগক পঠিয়াব বিচাৰোঁ ডেফিনেটলি যাব পাৰিব এজ এ গ্ৰুপ লিডাৰ আপুনি থাকি গ'ল আপোনাৰ নামটো এণ্ট্ৰি থাকিবই আপুনি 4জন লৈ গ'ল আপোনাৰ পেচেঞ্জাৰৰ নামত আছে 4জন বুলি আছে আপুনি 4জন বুক কৰিছিলে তেতিয়াহ'লে আমি এলাউ কৰিছোঁ যিজনে বুক কৰিছে তেওঁ যাব লাগিব তেওঁৰ লগত যাব লাগিব পাপৰি এইখিনিতে আৰু কোনো ধৰণৰ আচলতে খোকোজা থাকিব নালাগে যে যিজনে গ্ৰুপ লিডাৰে যিজনে বুক কৰিছিলে তেওঁ যদি নিজেই থাকে তেওঁ তথ্য প্ৰমাণ দিব পাৰে তেনেহ'লে বাকী তেওঁ যিখিনি যদি প্ৰথমতে 5টা আপোনাকো মই আপোনাৰ নামতো বুক কৰিছিলোঁ যদি আপুনি নাযায় মই গীতাশ্ৰী যাব বিচাৰিছে তেতিয়া হয়তো গীতাশ্ৰী যাব পাৰিব কিন্তু যিজন মই বুক কৰিছোঁ বুক কৰাজন মই যাবই লাগিব পাপৰি তাৰমানে মই নিজে সেই কথা তাত প্ৰুফ দিব লাগিব বা মই তথ্য প্ৰমাণ সহ জনাব লাগিব বা মই নিজে সেইখিনি ব্যৱস্থা কৰিব লাগিব অৰ্থাৎ ৰাজু মই এটা কথাই বুজি পালোঁ যে মই যদি মোৰ 3টা টিকেট বা 4টা টিকেট মই কেনসেল কৰিলোঁ মই কেনসেল কৰি থৈ দিলে নহ'ব তাৰমানে মই সেইখিনি কথা বুজাব পাৰিব লাগিব যে এইটো কাৰণে মই কেনসেল কৰিছোঁ মোৰ টিকেটত বেলেগ মানুহ যাব পাৰিব বুজাব পাৰিব লাগিব হয় ৰাজু আমি অন্য এটা দিশলৈও যাম তেতিয়াহ'লে কাৰণ এইটো যিটো দেখিলোঁ ৰাজু এতিয়া তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট লোকে তাৰমানে টিকেট কেনসেল কৰিছে য'ত নেকি আৰু বহু সংখ্যক লোকে টিকেট পোৱাই নাই বা 104ৰ পৰা ৰেছপন্স পোৱা নাছিলে ফোন যিহেতু বিজি হৈ আছিলে বিকল হৈ আছিলে হয় প্ৰথম অৱস্থাত পাপৰি সেই কথাটোৱে আশংকা কৰা গৈছে আৰু বিনোদ কুমাৰ চৌধুৰী ডাঙৰীয়াই সেই কথাই কৈছে যে তেওঁলোকেও সেইটো কথাই ভাবিছে যে কিছু সংখ্যক লোকে হয়তো ভাবিছিল যে তেওঁলোকে বুক কৰি লৈছে তেওঁলোক যাব পাৰিব গৈ এদিন দুদিন ঘৰত থাকিব তাৰপিছত তেওঁলোকে পুনৰ গুৱাহাটীলৈ তেওঁলোক উভতি আহিব বা তেওঁ যিখন জিলাৰ পৰা তেওঁ বুক কৰিছে সেই জিলালৈ উভতি আহিব কিন্তু পিছত যেতিয়া দেখিলে যে স্পষ্ট হ'ল যে এবাৰ যোৱা যিজন গ'ল তেওঁ লকডাউন নোখোলালৈকে তেওঁ ঘূৰি আহিব নোৱাৰে গতিকে তাৰ পৰিপ্ৰেক্ষিতত হয়তো কিছু সংখ্যক লোকে এনেধৰণে এতিয়া কেনচেল কৰিবলৈ আৰম্ভ কৰিছে বহুকেইটা কথা আহি গ'ল ৰাজু আচলতে এনেকুৱা বহুখিনি বাতৰি আমালৈও আহিছে ৰাজু যিহেতু ধৰি লওক মই ই পাছলৈও এপ্লাই কৰিছিলোঁ মই ই পাছো পালোঁ মই টিকেটো পালোঁ 4টা টিকেটো মই পাই গ'লোঁ এতিয়া মই ASTC বাছৰ টিকেটকেইটা মই কেনচেল কৰিব বিচাৰিছোঁ কাৰণ মই ই পাছ পাইছোঁ মই ব্যক্তিগত বাহনেৰে ঘৰলৈ যাম এতিয়া সেই টিকেটকেইটা অথলে যাব নে সেই টিকেটকেইটা বেলেগে ল'ব পাৰিব এনেকুৱা ধৰণৰ কিছু কনফিউজন আহিলে ৰাজু যদিহে চোৱা যায় হয় হয় সেই কথাটো মই তেওঁৰ পৰাই মই আকৌ পুনৰবাৰ মই জানিব বিচাৰিম যে এই ক্ষেত্ৰত ই পাছ আৰু টিকেটৰ ক্ষেত্ৰত কি হ'ব পাৰে সেই সম্পৰ্কে আমি জানিম যে মই বুক কৰিছোঁ ই পাছ আছে মোৰ কিন্তু মই ভাবিছোঁ যে মই টিকেটকেইটা কেনচেল কৰি দিওঁ ISBT বা পল্টন বজাৰলৈ আহি পল্টন বজাৰত মই টিকেটকেইটা কেনচেল কৰিলোঁ কিন্তু মই ই পাছ লৈ পেলাই মই নিজৰ বাহনেৰে ঘৰলৈ যাব বিচাৰিছোঁ সেইটো কাৰণে ৰিচিভ কৰি নিজৰ বাহনৰ কাৰণে বেলেগ ধৰণৰ পাছ ইছ্যু কৰিছে আমাৰ যিটো ASTC কাৰণে তেওঁলোকৰ যদি ASTC গাড়ীৰ নাম্বাৰ থাকিব এনৰোল কৰা থাকিব তেওঁৰ যিটো ই পাছ আছে ব্যক্তিগত বাহনলৈ যাব ব্যক্তিগত বাহনৰ কাৰণে বেলেগ ধৰণৰ আমাৰ যিখিনি আমাৰ ASTC প্ৰভাইড কৰিছে তেওঁলোক 104ত থৈ দিয়া আহিছে
ব্যক্তিগত STC যাব লাগিব আৰু যিটো তেওঁলোকৰ ব্যক্তিগত বাহন আছে তেনেকৈ আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিয়ে 4টা কেটেগৰী ভাগ কৰি দিছিলে বস্তু বুলি কণ্ট্ৰেক্টৰৰ কাৰণে বেলেগ নিজৰ ব্যক্তিগত বাহন থাকিলে বেলেগ যাৰ একো বাহনে নাই তেওঁলোকে 104ত STC আমি প্ৰভাইড কৰিছিলোঁ গতিকে STC পাছ লৈ পেলাই তেওঁলোকে বেলেগ গাড়ীত জ্বলে ডিষ্ট্ৰিক্ট অথৰিটি জানিব আমি STC সেইটো এলাউ নকৰোঁ ধন্যবাদ জনাইছোঁ পাপৰি এয়া স্পষ্ট হৈ পৰিছে যে যিসকলে AS104ৰ দ্বাৰা তেওঁলোকে বুক কৰিছিলে তেওঁলোকে ASTCতে তেওঁলোক যাব লাগিব সেই পাছ লৈ তেওঁ ব্যক্তিগত বাহন লৈ যাব নোৱাৰিব অৰ্থাৎ তেওঁৰ হাতত যদি ই পাছ আছে তেতিয়াহ'লে তেওঁ ব্যক্তিগত বাহনলৈ যাব নোৱাৰিব ASTC বাছেৰে তেওঁলোকে যাব লাগিব এনেধৰণৰ খুকুজা কিছু আছে ৰাজু যদি আমি আপুনি আৰু মই যিহেতু এই সময়ছোৱাত কিছু কথা পাতিলোঁ আৰু এই কথাবোৰ মই ভাবোঁ ৰাজু যে সাধাৰণ ৰাইজৰ প্ৰশ্ন থাকিব পাৰে কিছু যিহেতু খুকুজা আছে গতিকে সেই খুকুজাখিনি মাৰিবৰ বাবে স্পষ্টভাৱে আমি এইখিনি কথা পাতিলোঁ ৰাজু গতিকে আমি আন এটা দিশলৈও যাম যাত্ৰীসকল অহাৰ কথা আপুনি কৈছে কাৰণ ৰাওনা হোৱাৰ সময় আহি পৰিছে গতিকে যাত্ৰী কিমান আহি পৰিছে বা কালিৰ দিনটো যিহেতু দেখিবলৈ পোৱা গৈছিলে বাছ খুব সুন্দৰভাৱে চেনিটাইজিং কৰা হৈছিলে তেনেকুৱা ধৰণৰ কেনে ব্যৱস্থা যেহেতু আজি কিন্তু দূৰণিবতীয়া যাত্ৰা ৰাজু পাপৰি চাওক আজি যদি পল্টন বজাৰ ASTC যিহেতু মই ইয়াত উপস্থিত আছোঁ পল্টন বজাৰৰ পৰা কালিৰ দিনটোত প্ৰথম পৰ্যায়ত 116গৰাকী যাত্ৰী গৈছিল আৰু দ্বিতীয় পৰ্যায়ত গৈছিলে 169গৰাকী যাত্ৰী আৰু আজিৰ দিনটোত তেওঁলোকৰ 550জন দিনটোৰ ভিতৰত টাৰ্গেট আছে 550জন তেওঁলোকৰ তাত বুক আছে 550জনৰ কিন্তু পুৱাৰ ভাগৰ পৰা যেনেধৰণে শাৰী পাতি যাত্ৰী আহিব লাগিছিলে তেনেধৰণে কিন্তু যাত্ৰীৰ যিটো ভিৰ সেই যাত্ৰীৰ ভিৰ তেনেধৰণে পৰিলক্ষিত হোৱা নাই আৰু তাৰ লগতে মই ক'ম যে ইয়াত এই ASTC পল্টন বজাৰৰ পৰা 4খন জিলালৈ বাছি দিয়া হৈছে বাক্সা জিলা তাৰ লগতে আছে দৰং জিলা শোণিতপুৰ জিলা আৰু ডিমা হাছাও এই 4খন জিলাৰ যাত্ৰীসকল যাব পাৰিব আৰু নিশাৰ ভাগত 350জন যাত্ৰী তিনিচুকীয়ালৈ তেওঁলোকে নৈশ বাছৰ ব্যৱস্থা কৰিছে ASTC আৰু আজিৰ দিনটোৰ ভাগত 33খন বাছ তেওঁলোকৰ সাজু হৈ আছে আৰু 33খন বাছত আপুনি কালিৰ দিনটোত যেনেধৰণে চেনিটাইজ কৰা হৈছিলে গাড়ীবোৰ চেনিটাইজ কৰা হৈছে আৰু যি ব্যৱস্থাখিনি আছে প্ৰথমতে যাত্ৰীসকল আহি প্ৰথমে ইয়াত প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰোঁতে তেওঁলোকে ইনফ্ৰাৰেড যি থাৰ্মোমিটাৰ আছে তাৰে তেওঁলোকৰ উষ্ণতা জোখা হ'ব উষ্ণতা জোখা হৈছে আৰু তাৰপিছতে তেওঁলোকৰ নাম সকলো ঠিকনা যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় তথ্য সেই প্ৰয়োজনীয় তথ্য এনেধৰণে সংগ্ৰহ কৰা হৈছে আজিৰ দিনটোত যদি চাওঁ তেনেহ'লে এতিয়ালৈকে 21গৰাকী যাত্ৰী 21গৰাকী যাত্ৰী 550গৰাকী যাত্ৰীয়ে ইয়াত বুক কৰি থোৱা আছে দিনৰ ভাগত 33খন বাছ সাজু হৈ আছে আৰু 4খন জিলা মই ইতিমধ্যে কৈছোঁ আৰু নিশাৰ ভাগৰ বাবে ৰাজু যিহেতু এটি বিৰতি লোৱাৰ সময় হৈছে ৰাজু কিন্তু বিৰতিৰ পাছত মই আপোনাৰ পৰা আৰু 1 মিনিট সময় ল'ম ৰাজু কাৰণ তাত যিসকল যাত্ৰী আহি অপেক্ষা কৰি আছে বহু দিনৰ পাছত আবদ্ধ হোৱাৰ পাছত বহু দিনৰ পাছত নিজৰ গৃহ অভিমুখে যাব বিচাৰিব গতিকে তেওঁলোকৰ অনুভৱ কেনেকুৱা হ'ব পাৰে ৰাজু মই আৰু 1 মিনিট সময় বিৰতিৰ পাছত আপোনাৰ পৰা ল'ম কিন্তু এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আৰু যিহেতু ৰাজুৱে আমাক দেখুৱাই গৈছে যে আজিৰ দিনটোত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিছু খুকুজা আছে এতিয়াও সেই খুকুজাসমূহ আঁতৰোৱাৰ চেষ্টা আমি কৰিছোঁ কিন্তু মই বিৰতিলৈ যোৱাৰ পূৰ্বে ৰাজুক সুধিছিলোঁ যে তাত যথেষ্ট সংখ্যক যাত্ৰী আছে বা যিকেইগৰাকী যাত্ৰী আছে তেওঁলোকৰ আজিৰ দিনটোৰ অনুভৱ কেনে হ'ব পাৰে কাৰণ ইমান দিন আবদ্ধ থকাৰ পাছত যেতিয়া তেওঁলোকে যাত্ৰা কৰিবলৈ ওলাইছে পাপৰি মই পোনে পোনে যাত্ৰীসকল ইয়াত আছে মই তেওঁলোকৰ সৈতে কথা পাতিম যাত্ৰীসকল কাৰণ আপুনি যিটো কথা কৈছে বহুদিন ধৰি তেওঁলোকে অপেক্ষা কৰিছে আৰু তাৰপিছত তেওঁলোকে আজি যোৱাৰ সুবিধা পাইছে কিমান দিনৰ পিছত গৈ আছে আৰু ঘৰ ক'ত মোৰ ঘৰ দৰঙত খাৰপেটীয়াত কিমান দিন হ'ল ইয়াত অহা ইয়াতে অহা মই 21 তাৰিখত আহিছিলোঁ মাৰ্চত অকলে ল'ৰাক লৈ আহিছিলোঁ পেহীৰ ঘৰত আহিছিলোঁ মোৰ ভাইটি ইয়াতে হস্পিটেলত ভৰ্তি আছিলে চাবৰ কাৰণে আহিছিলোঁ তাৰপিছত ভাইটি মানে পেহী মোৰ ভাইৰ মানে বাচ্চা হৈছিলে বাচ্চাটো ডেথ হৈ গ'ল সেইটো চাবৰ কাৰণে আহিছিলোঁ বহুত এমাহৰ ওপৰ হৈ গ'ল এমাহৰ ওপৰত হৈ গৈছে ঘৰলৈ মনত পৰি আছিলে সেইকাৰণে ঘৰলৈ মনত পৰিছিলে নাই তোমাৰ পৰি আছিলে আপুনি ক'ৰ মই মঙলদৈ কিমান দিনৰ পিছত গৈ আছে 1 মাহ পিছত গৈ আছে আপুনি ইয়াত থাকে নে মঙলদৈত মংগলত থাকোঁ ইয়াত দাদাৰ ৰুমত আছিলে দাদাৰ তাত ইয়াত আছিলোঁ আজি বহুত দিনৰ পিছত গৈ আছে কেনেকুৱা লাগিছে ভাল লাগি আছে মই জব কৰি আছোঁ যে জব ঘৰখনলৈ যোৱা নাই নহয় এতিয়া ঘৰটো আমাৰ কিয় ধেমাজি হয় তাৰপিছত জব কৰি আছোঁ মংগলদৈত তাৰপিছত মংগলদৈত জব সেইটো কাৰণে এতিয়া জবটো কৰিব লাগে ন সেইটো কাৰণে গৈ আছোঁ এতিয়া
পাপৰি মিশ্ৰিত প্ৰতিক্ৰিয়া আৰু ইয়াত 21জন যাত্ৰী এতিয়ালৈকে হৈছে 21ৰ পিছত আৰু কিমান আহে আমি পৰৱৰ্তী সময়ত নিশ্চয় যাত্ৰীৰ মনৰ ভাৱ আমি বুজিবলৈ যত্ন কৰিম পাপৰি নিশ্চয় ৰাজু আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ইতিমধ্যে ৰাজুৱে আমাক জনালে যিহেতু তাত 21গৰাকীকৈ যাত্ৰী বৰ্তমান তাত উপস্থিত আছে তেওঁলোকে নিজৰ ঘৰখনলৈ বুলি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিব কিছু সময় পাছতে মনৰ ভাৱ তেওঁলোকে জনাইছে সঁচাকৈ বহু দিন ধৰি আবদ্ধ হৈ আছিল এখন ঠাইত গতিকে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয় মাত্ৰ 3 দিনৰ ভিতৰতে তেওঁলোকে নিজৰ নিজৰ গন্তব্য স্থান পাবগৈ লাগিব আৰু এইখিনি সময়ত যথেষ্টখিনি ব্যৱস্থাও গ্ৰহণ কৰা হৈছে পুনৰ জনাইছোঁ যে বাছ চেনিটাইজিং কৰা হৈছে আৰু যিহেতু ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি বাছত যোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু নিজৰ গন্তব্য স্থানত উপস্থিত হোৱাৰ পাছতো স্বাস্থ্য পৰীক্ষা কৰা হৈছে সমান্তৰালভাৱে তেওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে যিহেতু আমি জনাই গৈছিলোঁ যে কালি যেতিয়া গুৱাহাটীৰ পৰা গোৱালপাৰাত উপস্থিত হৈছিল তাত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে সেইসকল যাত্ৰীক 28 দিনৰ বাবে ঘৰতে থাকিবলৈ জনোৱা হৈছে গতিকে এনেধৰণৰ নীতি নিৰ্দেশনাৰ মাজতে এই 3 দিনৰ বাবে যাত্ৰীসকলক বা আবদ্ধ হৈ থকা লোকসকলৰ বাবে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ মাজতো বহুখিনি কথা আহি পৰিছে সেয়া ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে টিকেট যদি কেনচেল হয় তেতিয়াহ'লে কি হ'ব আৰু ইফালে আজি ধুবুৰীতো আন এক খবৰ আছে গতিকে ধুবুৰীলৈ যাম জ্যোতিময় চক্ৰৱৰ্তী আমাৰ সৈতে সংযুক্ত হৈ আছে জ্যোতিময় চক্ৰৱৰ্তী যাতায়াতৰ কথা আপোনাৰ সৈতে নাপাতো কাৰণ ৰেড জন আপোনাৰ গতিকে সেই সময়ছোৱাত তালৈ যাবহে পাৰিব তাৰ পৰা আহিব নোৱাৰে গতিকে সেয়া এটা ডাঙৰ সমস্যা কিন্তু আজিৰ দিনটোত আন এটা বিষয় আছে ধুবুৰীত গতিকে আমি সেই বিষয়ৰ ওপৰতো পাতিম নিশ্চয়কৈ পাপৰি বৰ্তমানে আমি উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ গেটত সেই গেটেদি আজি ৰাজস্থানৰ কোটাৰ পৰা আজি ছাত্ৰ ছাত্ৰীখিনি অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছিল তেওঁলোকক চৰকাৰে লৈ অহাৰ ব্যৱস্থা এটা কৰিছে তেওঁলোকৰ বাছসমূহ এই গেটেদি আহিব অলপ পিছতে আহিব প্ৰায় আৰু শিলিগুৰিলৈকে তেওঁলোকে পাইছে আমাৰ তাত এনেকুৱা এটা তথ্য ইম্পৰ্ট আহি পৰিছে 17খন বাছত প্ৰায় 350 ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰী আহিব আৰু তেওঁলোকক অহাৰ পিছত এই শ্ৰীৰামপুৰ গেটতে ইয়াত আচলতে স্থায়ী এটা ব্যৱস্থা কৰিছে আমি দেখুৱাই আছোঁ ইয়াত চিকিৎসকৰ দল এটা আছে ইয়াত চিকিৎসকৰ দলে প্ৰতিজন অহা যোৱা কৰা ব্যক্তি প্ৰতিখন বাহনৰ চালক হেণ্ডিমেনৰ পৰা আৰম্ভ কৰি সকলোকে স্বাস্থ্য পৰীক্ষা কৰাইছে আৰু লগে লগে ইয়াত আৰক্ষী আৰু এবাৰ দৰ্শকসকলক জনাই দিব বিচাৰিম জ্যোতিময় চক্ৰৱৰ্তী এবাৰ মই দৰ্শকসকলক জনাই দিব বিচাৰিম যে আচলতে এই যিটো প্ৰসংগ আপুনি উল্লেখ কৰিছে যাৰ ওপৰত আমি এতিয়া পাতিম বা আপুনি দেখুৱাব সেই সন্দৰ্ভত কিছু কথা জনাব বিচাৰিম যে আজি গৃহভূমিত উপস্থিত হ'ব ৰাজস্থানৰ কোটাত আবদ্ধ থকা অসমৰ শিক্ষাৰ্থী প্ৰথমটো দল অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটেৰে প্ৰৱেশ কৰিব শিক্ষাৰ্থী দলটোৱে 17খন AC স্লিপাৰ বাছেৰে অসমলৈ উভতাই অনা হৈছে কোটাত আবদ্ধ ছাত্ৰ ছাত্ৰীসকলক ইপিনে সীমান্তৱৰ্তী শ্ৰীৰামপুৰ গেটত তন্নকৈ তালাচী চলোৱা হৈছে বহিৰাজ্যৰ পৰা অহা সকলো যান বাহন প্ৰতিখন বাহনৰ ৰখাই চালক হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে আৰু এনেধৰণৰ ব্যৱস্থা আমাক দেখুৱাই গৈছে জ্যোতিময় চক্ৰৱৰ্তী আমি পুনৰ জ্যোতিময় চক্ৰৱৰ্তীৰ ওচৰলৈ যাম আৰু কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে বা ছাত্ৰ ছাত্ৰীসকল কেতিয়া আহি উপস্থিত হ'ব সবিশেষ আমাক জ্যোতিময় জনাব জ্যোতিময় নিশ্চয়কৈ পাপৰি আপুনি ইতিমধ্যে কথাখিনি ক'লে যে ইয়াত তন্নকৈ তালাচী চলোৱা হৈছে আমি আৰু এটা কথা উল্লেখ কৰিম ইয়াত কিন্তু CCTVও সংযোগ কৰা হৈছে যেন কোনো এখন গাড়ী ইয়াৰ পৰা অলাগতিয়ালভাৱে ৰাজ্যলৈ প্ৰৱেশ কৰিব নোৱাৰে কাৰণ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ আগত এটা কথা উল্লেখ কৰিছিল যে যিহেতু পশ্চিমবংগত কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পাই আছে আৰু তেওঁলোকে কিছু ঠাইত তথ্য লুকুৱাই থকাৰ এটা সন্দেহ কৰা হৈছে তেনে ক্ষেত্ৰত পশ্চিমবংগৰ পৰা যেন কোকৰাঝাৰ জিলা হওক বা ধুবুৰী জিলা হওক কোনো এটা সীমান্ততে যেন কৰোনা আক্ৰান্ত বা কৰোনাৰ বীজাণু লৈ পেলাই অসমলৈ সোমাব নোৱাৰে তাৰ কাৰণে কিন্তু এই ব্যৱস্থা আৰু সেই চিকিৎসকৰ দল তেওঁলোকে 24 ঘণ্টা ইয়াত ব্যৱস্থা কৰিছে বিভিন্ন শ্বিফ্টত তেওঁলোকে কাম কৰি আছে বৰ্তমানে আৰু এই বৰ্তমানে আমি শ্ৰীৰামপুৰ গেটত দেখুৱাইছে এই দৃশ্য ইয়াত কিন্তু তন্নকৈ তালাচীৰ পিছতহে প্ৰতিজন ব্যক্তিক ৰাজ্যলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু বাছৰ প্ৰসংগলৈ যদি আহোঁ কোটাত যে আবদ্ধ ছাত্ৰ ছাত্ৰীখিনি আছে আমাৰ ৰাজ্যৰ এই ছাত্ৰ ছাত্ৰীখিনি এতিয়া শিলিগুৰিলৈকে পাইছে এনেকুৱা এটা তথ্য ভাৰত আহিছে শিলিগুৰিৰ পৰা হয়তো এই গেটলৈ আহোঁতে আৰু 3 পৰা 4 ঘণ্টা সময় লাগিব তাৰপিছত তেওঁলোকে আহিব পাৰিব আৰু এটা কথা হয়তো আৰু অলপ দেৰিও হ'ব পাৰে কাৰণ আপোনালোকে সেই দীঘলীয়া যে ট্ৰাকৰ শাৰীবোৰ দেখা পাইছে এই দীঘলীয়া ট্ৰাকৰ শাৰী কিন্তু কেৱল এইখিনি ঠাইত নহয় যিহেতু চেকিং চলি আছে দুয়ো পক্ষৰ পশ্চিমবংগ চৰকাৰেও কৰি আছে অসম চৰকাৰেও কৰি আছে সেইকাৰণে কিন্তু এই গেট অঞ্চলত কিন্তু দীঘলীয়া শাৰী ট্ৰাকৰ ঠিক হৈছে এচেঞ্চিয়েল কমোডিটিজ লৈ অহা ট্ৰাক হ'ব তেনে ক্ষেত্ৰত সেই জাম আচলতে সেই যান জঁটৰ পৰা কাটি পেলাই বাছবোৰক ওলাই আনিবলৈ বা যান জঁটক গুচাই পেলাই বাছবোৰক ওলাই আনিবলৈ অলপ সময় হাতত প্ৰয়োজন হ'ব কিন্তু তাৰ কাৰণে কিন্তু ব্যৱস্থাপনা সম্পূৰ্ণ কৰিছে কোকৰাঝাৰ জিলা প্ৰশাসনে ইয়াত আৰক্ষীৰ পৰা CRPF সকলো মোতায়েন কৰা আছে এই বৰ্তমানে তালাচী চকীত আৰু বৰ্তমানে প্ৰতিখন গাড়ীক ইয়াত পুনৰ উল্লেখ কৰিছোঁ প্ৰতিখন গাড়ীক তন্নকৈ তালাচী কৰিহে ৰাজ্যলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈ আছে পাপৰি
অৰ্থাৎ জ্যোতিৰ্ময় চক্ৰৱৰ্তী যেহেতু আপুনি জনালে বা দেখুৱাইছে যে বহুখিনি ট্ৰাক তাত লাইনত আছে শাৰী পাতি আছে গতিকে এটা যান জঁটৰ সৃষ্টি হৈছে যাৰ ফলত হয়তো সেই বাছখন বিশেষ যিখন বাছ আহি আছে সেই বাছখন ছাত্ৰ ছাত্ৰীক লৈ আহি থকা বাছখন কিছু পলম হ'ব পাৰে আনহাতে তাত কেনেকুৱা ধৰণে চেকিং ব্যৱস্থা কৰা হৈছে সেয়াও আমি জানিম কাৰণ যিসমূহ ট্ৰাক যেহেতু আহিছে তাত ৰখোৱা হৈছে গতিকে আৰু স্বাস্থ্য পৰীক্ষা কেনেকৈ কৰা হৈছে আপোনাৰ জৰিয়তে আমি দেখুৱাব বিচাৰিম জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিশ্চয়কৈ আমি সেই বস্তু দেখুৱাই আছোঁ ইয়াত যে আপোনালোকে দেখা পাইছে এই তালাচী চকীত ইয়াত অস্থায়ীকৈ গেট বনাই দিয়া হৈছে আচলতে অস্থায়ীকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ এটা বনাই দিয়া হৈছে ইয়াত চিকিৎসকৰ দল আছে তেওঁলোকে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি 24 ঘণ্টা যাতে বিভিন্ন শিফ্টত তেওঁলোকে কাম কৰি আছে আৰু থাৰ্মেল স্কেনাৰেদি প্ৰতিখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক প্ৰতিখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক থাৰ্মেল স্কেনাৰেদি স্কেন কৰা হৈ আছে ইয়াত আৰু আৰক্ষীৰ যথেষ্ট কটকটীয়া নিৰাপত্তাৰ কাৰণ এটাই কোনো ধৰণৰ অবৈধভাৱে মানে কোনো লোক পৰীক্ষা নোহোৱাকৈ যদি ভিতৰত সোমাব নোৱাৰে তাৰ কাৰণে একদম সচেতন হৈ আছে কাৰণ পশ্চিমবংগত যেহেতু কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে তেনে ক্ষেত্ৰত এই সীমান্ত অঞ্চলত কিন্তু পশ্চিমবংগৰ পৰা যিকোনো ব্যক্তি অহা বা যিকোনো গাড়ী অহা গাড়ীত কি সামগ্ৰী আহিছে বা সেইবিলাক সঠিকভাৱে আহিছে নে নাই এছেঞ্চিয়েল কমোডিটিজ হয় নে নহয় সেয়া কিন্তু পৰীক্ষা কৰা যথেষ্ট এই সময়ত গুৰুত্বপূৰ্ণ হৈ উঠিছে কাৰণ পশ্চিমবংগৰ পৰা কোনো কাৰণত যেনে সেই মাৰাত্মক বীজাণুৱে অসমত আহি পুনৰ সংক্ৰমণ কৰাব নোৱাৰে তাৰ কাৰণে কিন্তু ব্যৱস্থা লৈছে প্ৰশাসনে হয় জ্যোতিৰ্ময় চক্ৰৱৰ্তী কাৰণ যথেষ্ট সংখ্যক ট্ৰাক আছে আৰু ইতিমধ্যে জনাইছোৱে আমি যে পশ্চিমবংগৰ পৰা আহি আছে গতিকে তেনে ক্ষেত্ৰত যথেষ্টখিনি সতৰ্কতাৰ প্ৰয়োজন হৈ পৰিছে আমি এবাৰ আপুনি যদি চেষ্টা কৰে তেতিয়াহ'লে আৰক্ষীৰ লোক তাত আছে যদি আপুনি কিছু তেওঁলোকৰ পৰা জানিব বিচাৰে কাৰণ তেওঁলোকে অহৰহ কাম কৰি আছে অহৰহ এনেধৰণে স্বাস্থ্য পৰীক্ষাই হওক বা অন্য তালাচী হওক কাম কৰি আছে বা অন্য লোকো তাত উপস্থিত আছে আমি যদি আপুনি চেষ্টা কৰে তেতিয়াহ'লে আমি যাব বিচাৰিম এবাৰ তেওঁলোকৰ ভাষ্য সংগ্ৰহৰ বাবে নিশ্চয়কৈ পাপৰি আমি সেই চেষ্টা কৰিম কাৰণ ইয়াত যে এওঁলোকে বৰ্তমানে যি কাম কাজ চলি আছে আচলতে আমি প্ৰথমে উল্লেখ কৰিছিলোঁ ইয়াত চলি আছে আৰু থাৰ্মেল স্কেনাৰেদি স্কেন কৰা হৈ আছে কোনো ধৰণৰ সন্দেহ হ'লে ইয়াৰ পৰা শ্ৰীৰামপুৰৰ ওচৰতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা আছে সেই কোৱাৰেণ্টাইন কেম্পলৈ তেওঁলোকে লৈ যাব যদি কিবা সন্দেহ হয় আপোনালোকে কিমান ঘণ্টা ইয়াত কাম কৰি আছে বৰ্তমানে আমি তাৰমানে 24 ঘণ্টাই কৰি আছোঁ হয় অঁ শিফটিং ডিউটি কৰি আছোঁ হয় কেনেকুৱা মানে কিবা পালে আপোনালোকে কি ব্যৱস্থা ল'ব আমি এডমিনিষ্ট্ৰেশ্যনক জনাওঁ এতিয়া মানে স্কেন কৰাৰ পিছত যিখিনি আমি পাওঁ যিখিনি নৰ্মেল হ'লে আমি পঠাই দিওঁ এবনৰ্মেল হ'লে আমি আমাৰ অথৰিটিক জনাওঁ প্ৰতিজন মানুহৰ কি নাম ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছে প্ৰতিটো গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে নাম ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে প্ৰপাৰলি চেক কৰা হৈছে তাৰপিছত তেওঁ এটা কথা কৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী যে নৰ্মেল হ'লে তেওঁলোকে যাবলৈ দিয়ে কিন্তু নৰ্মেল নহ'লে তেওঁলোকে অথৰিটিক জনায় মই সেইটো জানিব বিচাৰিম তেনেকুৱা কেছ আহিছে নেকি য'ত কিছু নৰ্মেল নোহোৱা তেওঁলোকে পাইছে 100টা গাড়ী গ'ল অলৰেডি য'ত কিবা সন্দেহজনক এতিয়াও আহিছে নেকি আপোনালোকে পাইছে নেকি এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে পোৱা নাই মানে 99ৰ ওপৰত যদি আহে আমাৰ টেম্পাৰেচাৰ তেনেহ'লে আমি এইটো মানে ডিছকাছ কৰোঁ মানে আপোনালোকে কিবা সন্দেহজনক তেনেকুৱা পাইছে নেকি নাই এতিয়ালৈকে নাই পোৱা এতিয়ালৈকে ঠিকে আছে 99ৰ ওপৰত এতিয়ালৈকে পোৱা নাই 99ৰ তলতে আছে 99ৰ ওপৰত টেম্পাৰেচাৰ আহিলে তেওঁলোকৰ সন্দেহত আহে আৰু তেওঁলোকে লগে লগে অথৰিটিক জনায় তেওঁলোকে স্পষ্টকৈ কৈছে আৰু তেওঁলোকে 24 ঘণ্টা 3টা শিফ্টত আমি উল্লেখ কৰিছোঁ 8 ঘণ্টাকৈ তেওঁলোকে শিফটিং কৰি দিয়া হৈছে এই প্ৰতিটো 8 ঘণ্টা শিফ্টে তেওঁলোকে প্ৰতিখন বাহনৰ যিসমূহ বাহন ৰাজ্যলৈ প্ৰৱেশ কৰিছে ৰাজ্যবাসী নিশ্চিত থাকিবলৈ হ'ল বৰ্তমানে আমি দেখুৱাই আছোঁ এইখন ভূটান চৰকাৰৰ এখন বাহন ভূটান আৰক্ষীৰ বাহন ভূটানৰ গাড়ী হৈ পিনেদি আহে কেৱল মাত্ৰ ভাৰতেৰে নহয় বিদেশৰ পৰা অহা বাহনসমূহতো তেওঁলোকে সেই চেকিং অব্যাহত ৰাখিছে আৰু প্ৰতিখন বাহন কোনো এখন বাহনে বিনা চেকিঙত ভিতৰলৈ যাব নোৱাৰে তেওঁলোকৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যে কৰ্মচাৰীসকল আছে তেওঁলোকক থাৰ্মেল স্কেনাৰ স্কেন কৰা হৈছে মই আপোনাক আৰু অকণমান অসুবিধা দিম জ্যোতিৰ্ময় চক্ৰৱৰ্তী তাত চালক আৰু হেণ্ডিমেনো আছে গতিকে তেওঁলোকে কেনেকৈ আহিছে লকডাউনৰ নীতি নিৰ্দেশনা আছে গতিকে যি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কোৱা হয় হেণ্ড ৱাছৰ কথা কোৱা হয় হাত ধোৱা অহৰহ বা এই গোটেই যাত্ৰাটো তেওঁলোকে এনেধৰণে কেনেকৈ আহিছে সেয়াও আমি কিছু চালকৰ পৰা যদিহে সুবিধা হয় জানিব বিচাৰিম নিশ্চয় পাপৰি আপুনি এইটো গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ এই ট্ৰাকসমূহ আমি যিখন ট্ৰাক বৰ্তমানে দেখা পাই আছোঁ এয়া হৈছে দিল্লীৰ নম্বৰ DL নম্বৰ হৈ আছে তেওঁ বহুকেইখন ৰাজ্য পাৰ হৈ আহিছে তেওঁ আহাতে আপ কাহা से आ रहे हैं अभी आप कहाँ से आ रहे हैं सिलीगुड़ी से जो आए रास्ते में कोई जगह चेक हुआ क्या चेक हुआ कितने जगह 2-3 जगह चेक हुआ मेडिकल चेक हुआ मेडिकल भी चेक हुआ ये गवर्नमेंट जो बोल रहे हैं हाथ धोने के लिए ये करने के लिए आप लोग कर रहे हैं क्या हाँ कर रहा है कभी गाड़ी पे है हाथ धोने का अभी साबुन है साबुन बना है सैनिटाइजर वगैरह है सैनिटाइजर है नहीं साबुन वगैरह है তেওঁলোকে ধুই আছে পাপৰি তেওঁলোকে চেষ্টা কৰি আছে आप लोग कहाँ जाएंगे अभी जाएगा खरबटिया असम क्या लेके आया फल लेके आया
আচ্ছা এই শিলিগুৰিৰ পৰা তেওঁলোকে ফল লৈ আহিছে তেওঁলোকে হাত চাবোন তেওঁলোকেও ৰাখিছে গাড়ীৰ ভিতৰত আৰু তেওঁলোকৰ প্ৰতিটো আচলতে গেটতে প্ৰতিটো ঠাইতে তেওঁলোকে এনেকৈ নিশ্চিত নিৰাপত্তাৰ মাজেৰে তেওঁলোকে আহিবলগীয়া হৈছে আৰু তেওঁলোকে যিখিনি চৰকাৰী নিয়ম নীতি সেইখিনি কিন্তু মানি চলিছে পাপৰি হয় জ্যোতিময় চক্ৰৱৰ্তী এটা খুব সুন্দৰ কথা আমি আচলতে দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক যে সকলোৰে মনত এটা সন্দেহ থাকে জ্যোতিময় চক্ৰৱৰ্তী যে এতিয়া যে যিসমূহ শাক পাচলি কঢ়িয়াই আনিব ফল মূল কঢ়িয়াই আনিছে পশ্চিমবংগৰ পৰা আহিছে আহি আকৌ ৰেড জোনেদি পাৰ হৈ যাব যিটো কথা আমি বিগত সময়ছোৱাটো পুৱাৰ শিৰোনামত বহুবাৰ আলোচনা কৰিছোঁ জ্যোতিময় চক্ৰৱৰ্তী আপোনাৰ যদি মনত আছে গতিকে আজি আপুনি যিখিনি তন্নতন্নকৈ আমি দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক যে তেওঁলোকে কেনেকৈ আহে ক'ত ক'ত চেকিং হয় হেল্থ চেকআপ কৰি তেওঁলোকক কেনেকৈ সোমাবলৈ দিয়া হয় প্ৰৱেশ কৰিবলৈ দিয়া হয় এয়া নিশ্চয় খুব সুন্দৰভাৱে দেখুৱাব পাৰিছোঁ বুলি মই ভাবো জ্যোতিময় চক্ৰৱৰ্তী হয় নিশ্চয়কৈ পাপৰি কাৰণ আমি বিগত কেইদিন আহি এটাই উল্লেখ কৰি আছিলোঁ যে অসমৰ বাহিৰৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ গাড়ী এই পশ্চিমবংগৰ সীমান্ত হৈ ধুবুৰী অথবা কোকৰাঝাৰ সীমান্ততে অসমলৈ প্ৰৱেশ কৰে সেয়া কিন্তু যথেষ্ট পৰিমাণে চেক কৰাৰ প্ৰয়োজন বা সেই বাতৰি আমি প্ৰচাৰ কৰিছিলোঁ যে ইয়াত চেকিং হোৱাৰ প্ৰয়োজন তেনে ক্ষেত্ৰত চৰকাৰে সুন্দৰ এটা ব্যৱস্থা লৈছে তেওঁলোকে ইতিমধ্যে প্ৰতিখন বাহনক যি চৰকাৰী নিয়ম নীতি আছে নিয়ম নীতিৰ ভিতৰত চেকজাম কৰি আছে কিন্তু এটা কথা স্পষ্ট ইয়াত ৰাইজে ভয় ভাব নালাগে কাৰণ ইয়াত কিন্তু কোনো ধৰণৰ এচেঞ্চিয়েল কমোডিটিৰ অভাৱ নহয় কাৰণ যি হাৰত গাড়ী গৈ আছে মালবাহী ট্ৰাকসমূহ সোমাই আছে তেতিয়া খাদ্য সামগ্ৰীৰ কোনো ধৰণৰ অভাৱ হোৱাৰ তেনেকুৱা কিন্তু সম্ভাৱনা এই মুহূৰ্তত আমি এই সীমান্তত থিয় হৈ এই কথা কিন্তু ক'ব পাৰোঁ এই মুহূৰ্তত জ্যোতিময় চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছোঁ কাৰণ এই বিষয়টো আমি বাৰে বাৰে কৈ আহিছিলোঁ যে বাৰে বাৰে এই বিষয়টো বা এই প্ৰসংগটো উত্থাপন হয় যিসমূহ শাক পাচলি আহে সেয়া খাব পাৰি নে নোৱাৰি খোৱাৰ উপযোগী হয় নে নহয় ৰেড জোন যিহেতু তেওঁলোকে পাৰ হৈ আহে গতিকে আমি এতিয়া আমাৰ দৰ্শকসকলক দেখুৱাব পাৰিছোঁ আজি স্পষ্টভাৱেৰে যে এনেধৰণে গেটসমূহত তালাচী কৰাৰ সমান্তৰালভাৱে স্বাস্থ্য পৰীক্ষা কৰা হয় স্বাস্থ্য পৰীক্ষা কৰাৰ অন্ততহে এইসমূহ বাহন যাবলৈ দিয়া হয় বাহনসমূহত যিখিনি নীতি নিৰ্দেশনা থকা প্ৰয়োজনীয় সামগ্ৰী সেয়া চাবোন হওক চেনিটাইজাৰ হওক সেইসমূহ থাকে নে নাথাকে কাৰণ তেওঁলোকে দূৰণিবতীয়া যাত্ৰা কৰি আহে ট্ৰাক চালকসকলে গতিকে চাফ চিকুণতা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা আহি পৰে গতিকে সেইসমূহ সামগ্ৰী তাত উপলব্ধ আছে নে নাই তেওঁলোকৰ ট্ৰাক কেইখনত সেয়া কিন্তু কেইবাটাও ঠাইত তেওঁলোকক তালাচী কৰা হয় অৰ্থাৎ শংকিত হোৱাৰ কোনো কাৰণ নাই যিসমূহ সামগ্ৰী আহি আছে অত্যাৱশ্যকীয় সামগ্ৰী সেয়া আমি অনায়াসে গ্ৰহণ কৰিব পাৰোঁ মাথো যিখিনি সাধাৰণভাৱে আমি ব্যৱহাৰ কৰি আহিছোঁ ধুই পখালি খোৱাৰ ক্ষেত্ৰত গতিকে সেইখিনি নিয়ম নীতি আমি মানি চলিব পাৰোঁ জ্যোতিময় চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজি লগতে আমি দৰ্শকসকলক জনাই থওঁ যে যিসকল ছাত্ৰ ছাত্ৰী আজি আহি আছে গতিকে সেই ছাত্ৰ ছাত্ৰীসকল কিছু সময় পাছত বা ৩-৪ ঘণ্টাৰ পাছত উপস্থিত হ'বহি ৰাজস্থানৰ কোটাত আবদ্ধ হৈ আছিল এইসকল শিক্ষাৰ্থী শ্ৰীৰামপুৰ গেটেৰে প্ৰৱেশ কৰিব আৰু ৩-৪ ঘণ্টাৰ পাছত এইসকল শিক্ষাৰ্থীয়ে পুৱাৰ শিৰোনামত এনেধৰণে খবৰ অব্যাহত ৰাখিম কিন্তু সময় হৈছে এটি বিৰতি গতিকে আমি এইখিনিতে এটি বিৰতি লৈ লৈছোঁ উভতি আহিছোঁ বিৰতিৰ পাছত ইতিমধ্যে আমি জনাই আহিছোঁ যে আজি দূৰণিবতীয়া যাত্ৰাসমূহ যিহেতু আৰম্ভ হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁৱেই যে পুৱাৰ ভাগত ISBT দেখিবলৈ পোৱা গৈছে যাত্ৰীসকল তেওঁলোক উপস্থিত হৈছেহি 21গৰাকী যাত্ৰী ইতিমধ্যে পল্টন বজাৰৰ পৰা আমি দেখুৱালোঁ তেওঁলোকে মনৰ অনুভৱ দেখুৱালে আৰু এই বাছসমূহ বা এই যাতায়াতৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া আমি দেখুৱাই গৈছোঁ আৰু আজিৰ দিনটোৰ সবিশেষ আমাক জনাব গৌতমে যোৰহাটৰ পৰা গৌতম হয় হয় পাপৰি কালিৰ দৰে আজিও যোৰহাটৰ পৰা নিজ নিজ ঘৰলৈ যাবলৈ সাজু হৈছে বহুখিনি যিসকল লোক লকডাউনৰ সময়ছোৱাত এমাহ ধৰি যোৰহাটত তেওঁলোকে আবদ্ধ হৈ আছিলে আৰু শেহতীয়াকৈ চৰকাৰে যে 3টা দিনৰ ভিতৰতে এইসকল লোকক যাবলৈ ধাৰ্য কৰি দিছে সেই অনুসৰি আজি শোণিতপুৰলৈ 78গৰাকী লোক ঠিক সেইদৰে লখিমপুৰলৈ 13গৰাকী লোক মৰিগাঁওলৈ 70গৰাকী লোক আৰু নগাঁওলৈ 9গৰাকী লোক যাব পাৰিব আৰু তাৰ বিপৰীতে আজি যোৰহাটলৈ বিভিন্ন জিলাৰ পৰা বহু সংখ্যক লোক আহিব যিসকল লকডাউনৰ বাবে বিভিন্ন জিলাসমূহত আবদ্ধ হৈ আছিলে আৰু আমি জনাব বিচাৰিছোঁ ঠিক সেইদৰে শোণিতপুৰৰ পৰা ঠিক তেনেদৰে ক্ষমা কৰিব শোণিতপুৰৰ পৰা 54গৰাকী লোক যোৰহাটলৈ আহিব ঠিক সেইদৰে লখিমপুৰৰ পৰা 72গৰাকী ডিব্ৰুগড়ৰ পৰা 127গৰাকী তিনিচুকীয়াৰ পৰা 74গৰাকী আৰু ধেমাজিৰ পৰা 17গৰাকী লোক অনুৰূপ ধৰণে যোৰহাটলৈ আজি আহিব আৰু আমি ইয়াৰ পূৰ্বে পাপৰি উল্লেখ কৰিছোঁ যে এনেদৰে এই বাছসমূহৰ জৰিয়তে যিসমূহ নীতি নিৰ্দেশনা চৰকাৰে নিৰ্ধাৰণ কৰি দিছে সেই অনুসৰি ইয়াতে যি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকল আৰক্ষী ঠিক সেইদৰে জিলা প্ৰশাসনৰ বিষয়াসকল পুৱাৰ ভাগৰ পৰাই সষ্টম হৈ আছে তেওঁলোকে চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি এইসকল লোকক ইয়াৰ পৰা যি গন্তব্যস্থান তেওঁলোকৰ বাসগৃহসমূহলৈ নিয়াৰ বাবে ব্যৱস্থা কৰিছে আৰু কেৱল এই লোকসকলক
যোৱাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাও কৰা হৈছে। অতিৰিক্ত উপায়ুক্ত মহোদয় আছে, মই জানিবলৈ চেষ্টা কৰিম যে ছাৰ কালি ধৰণে আজিও কিমান মানুহ আজি যাব আপোনালোকৰ ইয়াৰ পৰা? আজি আমাৰ এৰাউণ্ড 155 মান আছে। আমাৰ বেচিকেলি মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু ঠিক তেনেকৈ আমাৰ ইনকামিং ডিষ্ট্ৰিক্টত তেওঁলোকে বাহিৰৰ পৰা অহাৰ ভিতৰত তেওঁলোকে আহিব আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি। আচ্ছা, স্বাস্থ্য পৰীক্ষা কৰা হৈছে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে, কৰাই পেলাই তেখেতসকলক তেনেকৈ কৰি দিয়া হৈছে, পঠাই দিয়া হৈছে। আৰু বাকী যিসকল লোক আবদ্ধ হৈছে যোৰহাটৰ পৰা সেইখিনি কাইলৈ ভিতৰতে গৈ শেষ হ'ব? আজি আৰু ৰাতিও আমাৰ নাইট ছাৰ্ভিচো আছে। আজি যিখিনি ধুবুৰী আৰু কোকৰাঝাৰলৈকে যাব আজি, তাতো এৰাউণ্ড 150 মান আছে। সেইখিনি মানুহ ধুবুৰীৰ পৰা যাব আৰু বহুত কিছুমানে আমাৰ ই পাছ যোগেৰে DC অফিচত, ডেপুটি কমিশ্যনাৰ অফিচৰ পৰা ই পাছ লৈ পেলাই নিজাববীয়াকৈ তেওঁলোকে কিছুমানে পাৰ্চনেলি এইটো এৰেঞ্জমেণ্ট কৰি তেওঁলোকে গৈছে। মুঠ ছাৰ 2005তকৈ অধিক লোক আছিলে যি এনেধৰণে যাবৰ বাবে আবেদন কৰিছিলে। হয়, মানে যিটো তেওঁলোকে 104 কল কৰিছিলে, সেই কলৰ ইনিচিয়েল যিটো আমাক ফিগাৰ এটা আমি পাইছিলোঁ, সেই ফিগাৰ মতে মোৰ দেন 2000 আছিলে। কিন্তু সেইটো হয়তো আৰু ইফাল সিফাল হ'ব পাৰে, বেছিও হ'ব পাৰে, কাৰণ বহুতে ধৰক 104ত নাপাবও পাৰে তেওঁলোকে। ধন্যবাদ জনাইছোঁ। মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াতে পাপৰি চিকিৎসকসকলে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে যোৰহাটৰ ISBTৰ ভিতৰত, আৰু এনেদৰে বহু সংখ্যক লোক ইতিমধ্যে, কিছুসংখ্যক বাছ ইতিমধ্যে ওলাই গৈছে, আৰু তাৰ বিপৰীতে চিভিল ডিফেন্সৰ লোকসকলো সষ্টম হৈ আছে। আৰু আমি দেখুৱাইছোঁ যে কেনেদৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে যাত্ৰীসকল। যোৱাৰ পূৰ্বে চিকিৎসকৰ এটা দল, স্বাস্থ্যকৰ্মীৰ এটা দল ইয়াত সষ্টম হৈ আছে, আৰু তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰি আছে এইসকল লোকৰ। আৰু মই ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলোঁ যে এইসকল যাত্ৰী আজি নগাঁও, লখিমপুৰ, ধেমাজি ইত্যাদি স্থানলৈ যাব। দীৰ্ঘদিন ধৰি তেওঁলোক ইয়াতে আবদ্ধ হৈ আছিলে, যোৰহাটত আবদ্ধ হৈ আছিলে। আমি দেখুৱাইছোঁ যে স্বাস্থ্য পৰীক্ষা কৰি আছে স্বাস্থ্যকৰ্মী আৰু চিকিৎসকৰ দলসকলে। আৰু 2500তকৈ অধিক লোক যোৰহাটত আবদ্ধ হৈ থকা এই 3 দিনৰ ভিতৰতে যোৰহাটৰ পৰা যাতায়াত কৰিব। আৰু যি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা কোৱা হৈছে পাপৰি, তেনেধৰণে অনুৰূপ চৰকাৰী নীতি নিৰ্দেশনা মানি এইসকল যাত্ৰী যাবৰ বাবে সাজু হৈছে। আৰু বাছসমূহতো এটা ছিটত এজন লোকক বহিবৰ বাবে দিয়া হৈছে। আৰু কালি, আজি আৰু পৰহিলৈ, কাইলৈ এনেদৰে এই যাত্ৰীসকলক পঠিওৱা হ'ব। প্ৰায় 2500 যাত্ৰী ইতিমধ্যে গৌতম, হয়, যাত্ৰীসকলক পঠিওৱা হ'ব গৌতম, কাৰণ ইতিমধ্যে যাত্ৰীসকলে তাত কেনেধৰণে শাৰী পাতিছে সেয়া আমি দেখুৱাইছোঁ। যিখিনি নীতি নিৰ্দেশনা আছে সেই অনুপাতে তেওঁলোকে শাৰী পতা দেখিবলৈ পোৱা গৈছে। গতিকে আপুনি অকণমান লাইনত থাকক গৌতম, আমি যাম। যাত্ৰীসকলৰ মনৰ ভাবো আমি যিহেতু যাত্ৰীসকলে ব্যক্ত কৰিব বিচাৰিব, কাৰণ বহুত দিন আবদ্ধ হৈ আছে। আপুনি অকণমান লাইনত থাকক। কিন্তু এগৰাকী যাত্ৰী যিহেতু কালি তেওঁ ৰাওনা হৈছিলে গুৱাহাটীৰ পৰা গোৱালপাৰালৈ বুলি, গতিকে সেই যাত্ৰীগৰাকীৰ সৈতে আমি ফোনযোগে সংযুক্ত হৈছোঁ, আৰু যাত্ৰীগৰাকীয়ে আমাক তেওঁৰ অনুভৱ জনাব। প্ৰথমতে হয়, আপোনাক স্বাগতম জনাইছোঁ। আপুনি কালি গোৱালপাৰালৈ যাত্ৰা কৰিছিলে, কেনেকুৱা অনুভৱ? হয়, হেল্ল'। হয় 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 বাইদেউ, কেনেকুৱা লাগিলে যাত্ৰা কৰি বহুদিনৰ মূৰত? হয়, ভাল 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 লাগিল বাইদেউ। হয়, আৰু যেতিয়া আপুনি গৈছিলে বাছত, তাত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাৰ কথা আহিছিলে, বাছসমূহত যিহেতু দূৰে দূৰে বহিবলৈ কোৱা হৈছিলে, তেনেকুৱা ব্যৱস্থা আছিলে? বাইদেউ আমাক ছ'চিয়েল দূৰে দূৰে থাকিব দিছিলে। তাৰপিছত সেই চাবোন দিয়া, হাত চাত ধুব দিলে, চেনিটাইজিং কৰিব দিলে, হেণ্ড ৱাছ, তাৰপিছত সুন্দৰকে এটা এটা চিটত বহিব দিছে তেওঁলোকে। হয়, আৰু আপুনি গোৱালপাৰা যেতিয়া পালেগৈ তাত স্বাস্থ্য পৰীক্ষা কৰোৱাইছে? হয় 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 বাইদেউ, তাত স্বাস্থ্য পৰীক্ষা কৰিছে। হয়, তাৰপিছত আপোনালোকক কিমান দিন ঘৰত থাকিব দিছে? 28 দিন দিছেনে? 28 আমাক ঘৰৰ পৰা ওলাব দিয়া নাই। হয়, ঘৰতে থাকিব দিছে। হয়, ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু 28 দিন আপুনি এতিয়া ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক। আপুনি এই যাত্ৰা কৰিলে, আপুনি বহুত দিন আবদ্ধ হৈ আছিলে গুৱাহাটীত আৰু গোৱালপাৰালৈ ৰাওনা হৈছে। আপোনাক ধন্যবাদ জনাইছোঁ ফোনযোগে সংযুক্ত হোৱাৰ বাবে। আৰু এয়া আছিল এগৰাকী যাত্ৰী যি গুৱাহাটীৰ পৰা গোৱালপাৰালৈ তেওঁ যাত্ৰা কৰিছিল, আৰু তেওঁ মনৰ ভাৱ জনালে আৰু তেওঁৰ অভিজ্ঞতাৰ কথা আমাক জনালে। গৌতম, আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু মনৰ ভাৱৰ কথা আমি কৈছোঁ গৌতম, গতিকে এইসকল যাত্ৰী বহুদিনৰ পৰা যোৰহাটত আবদ্ধ হৈ আছে, আজি নিজৰ গৃহাভিমুখে যাব বা নিজৰ কৰ্তব্যস্থলীলৈ যাব, তেওঁলোকৰ অনুভৱো আমি জানিব বিচাৰিম আপোনাৰ দ্বাৰা। গৌতম। হয় হয়, নিশ্চয়কৈ পাপৰি, মই জানিবলৈ চেষ্টা কৰিম যে যিসকল যাত্ৰী ইয়াতে আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোক কিমান দিন আবদ্ধ হৈ থাকিব লগা হৈছিলে, কিমান দিন থাকিব লগা হ'ল যোৰহাটত? যোৰহাটত ভাইটি কিমান দিন থাকিলা যোৰহাটত? 4 মাহ থাকিলোঁ। 4 মাহ থাকিলোঁ। 4 মাহ। এতিয়া ক'লৈ যাবাগে? এতিয়া ধুবুৰী যাম। ধুবুৰী যাবা? অঁ।
হয় ইয়াতকে কামত আহিছিলা কামত আহিছিলোঁ হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি পাপৰি দেখুৱাইছোঁ যে এইসকল যাত্ৰী ধুবুৰী যাত্ৰী ইয়াতো আছে আৰু নিশাৰ ভাগতো বহুকেইখন বাছৰ জৰিয়তে দূৰণিবতীয়া যিসকল যাত্ৰী আছে যিসকল লোক আছে তেওঁলোকক ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু আমি জানিবলৈ চেষ্টা কৰিম যে কেইবাখনো বাছ বৰ্তমান যাবৰ বাবে সাজু হৈ আছে আমি সেই বাছসমূহত থকা যাত্ৰীসকলৰ মনৰ ভাৱ জানিবৰ বাবে আমি চেষ্টা কৰিম আৰু পাপৰি মই পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান যোৰহাটৰ জিলা প্ৰশাসন আৰক্ষী আৰু যি জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত যিসকল বিষয়া সেইসকল বিষয়া সষ্টম হৈ আছে তেওঁলোকে পুৱাৰ ভাগৰ পৰা ব্যস্ত হৈ আছে আৰু ইয়াতে একাংশ যাত্ৰী আমি বহি থকাও দেখিবলৈ পাইছোঁ আৰু তাৰ লগতে এখন বাছ সাজু হৈ আছে হয়তো এই বাছখন কিছু সময়ৰ পিছতে যাত্ৰা আৰম্ভ কৰিব মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ক'লে ক'ৰ যাত্ৰী আছে তেওঁলোক বাইদেউ কিমান দিন যোৰহাটত থাকিব লগা হ'ল মই এমাহ 5 দিন হয় এতিয়া ক'লৈ যাব এতিয়া মই তেজপুৰ হয় আজি বহুত ভাল লাগিছে চাগে বহুত ভাল লাগিছে বহুত দিন অকলে এৰি থৈ আহিছে দেউতাকক ভাত চাত তেনেকৈ বনাব নোৱাৰে হয় আলু ৰাতিও আছে ভালকৈ নোৱাৰে বনাব হয় আপুনি কামত আহিছিলে ইয়াতে মই ছোৱালী ঘৰত আহিছিলোঁ হয় যোৰহাটত আজি আপুনি নিজৰ ঘৰখনত চাগে বিৰাট ফূৰ্তি অপেক্ষা কৰি আছে চাগে এতিয়া পাবগৈ বহুত ভাল পাইছে ল'ৰাই ফোন কৰি আছে হয় হয় ধন্যবাদ জনাইছোঁ আৰু লোক আছে আমি দেখুৱাইছোঁ তেওঁলোক বহুত দিন যোৰহাটত থাকিব লগা হ'ল ভণ্টি ক'লৈ যাবা তেজপুৰ ইয়ালৈ ক'লৈ আহিছিলা যোৰহাটলৈ মামাৰ ঘৰ কিমান এমাহত কৰি থাকিব লগা হ'ল চাগে এমাহৰ বেছিয়ে হ'ল এতিয়া ঘৰত আজি খুব ভাল পাব চাগে ৱেইট কৰি আছে বহুত ভাল লাগিছে আজি হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে বহু লোক আছে সকলোৱে পাপৰি এটা কথাই কৈছে আমাক যে এই দিনটোৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছিলে কিয়নো এমাহতকৈ অধিক দিন ধৰি যোৰহাটত তেওঁলোকে আবদ্ধ হৈ থাকিব লগা হ'ল বৰ্তমান ক'লৈ যাবগৈ আপোনালোক মই শিঙৰি যাম চিতলমাৰী মই ইয়াত যোৰহাটৰ পৰা আহিলোঁ এই ভালুকমাৰা যোৰহাটত কিবা কামত আহিছিলে চাকৰি কৰে বহুত ঘৰত যাবলৈ ভাল লাগিছে ইয়াতে পৰিয়াল আপোনাৰ তাতে থাকে ঘৰত থাকে ইয়াত আগতে ইয়াতে আছিল এতিয়া 2-3 মাহ হ'ল ঘৰতে আছিল নহ'লে কোৱাৰ্টাৰতে আছিল ডিফেন্সত চাকৰি কৰোঁ আজি বহুত ভাল লাগিছে ভাল লাগিছে একদম বঢ়িয়া লাগিছে থেংকছ দিছোঁ আপোনালোক ধন্যবাদ জনাইছোঁ আৰু পাপৰি এনেদৰে সকলো আনন্দিত হৈ আছে যে আজি যাবলৈ পাইছে তেওঁলোক সেইসকল লোক আৰু আজি আৰু কাইলৈ এনেদৰে এইসকল লোক ইয়াৰ পৰা যাত্ৰা কৰিব বাইদেউ কিমান দিন থাকিব লগা হ'ল যোৰহাটত মই 1.5 মাহে থাকিলোঁ 1.5 মাহ আপোনাৰ ঘৰ মোৰ ঘৰ তেজপুৰ মা ঘৰত আহিছিলোঁ যোৰহাটত মাৰ ঘৰ হয় আহি চাগে বিৰাট ভাল লাগিছে ঘৰত ভাল লাগিছে সকলোৱে অপেক্ষা কৰি আছে হয় মানে আপোনাৰ হাজবেণ্ড তাতে থাকে তেজপুৰত থাকে হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে সকলোৱে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে পাপৰি সকলোৱে কৈছে যে আজি তেওঁলোকে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে বিশেষকৈ পৰিয়ালৰ লোকসকলে কিয়নো কিছু তেওঁলোকৰ পৰিয়ালৰ বাকী সকলো সদস্য নিজৰ ঘৰত আছে আমাক কিবাগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ স্বামী তেওঁলোকৰ পুত্ৰ আছে তেওঁলোকে নিজে ৰান্ধি বাঢ়ি খোৱাত তেওঁলোকৰ অসুবিধা হৈ আছে মাক কেতিয়া গৈ পাব তাৰ কাৰণে বাট চাই আছে ঠিক সেইদৰে কোনোবাই নিজৰ পত্নী কেতিয়া গৈ পাব বাট চাই আছে আৰু আজি হয়তো কিছু সময়ৰ পিছতে তেজপুৰ লখিমপুৰত এইসকল লোক গৈ পাবগৈ আৰু ঠিক সেইদৰে কাইলৈও বহু সংখ্যক লোকে যাত্ৰা আৰম্ভ কৰিব আৰু হয়তো এই দিনকেইটা অৰ্থাৎ যি এমাহ 1.5 মাহ দিন ধৰি তেওঁলোকে আবদ্ধ হৈ থাকিব লগা হ'ল পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থাকিব লগা হ'ল এই দিনকেইটা হয়তো তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰিব এক নতুন অভিজ্ঞতাৰ সন্মুখীন হৈছে সকলো লোকেই আৰু আমি দেখুৱাইছোঁ পাপৰি যে যোৰহাটত হয়তো বহু সংখ্যক বাছ ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আৰু একাংশ লোক বৰ্তমান অপেক্ষা কৰি আছে আৰু আজি আমি যে দেখুৱাইছোঁ পাপৰিত বিশেষ যাত্ৰী আজি যাব লগা নাই আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে যিসকল যাত্ৰী আমি কথা উল্লেখ কৰিছিলোঁ কিছু সময় পূৰ্বে আজি যোৰহাটৰ পৰা যাব লগা ঠাইখিনি হৈছে শোণিতপুৰ লখিমপুৰ মৰিগাঁও আৰু নগাঁও আৰু বিশেষ যাত্ৰী নাই প্ৰায় 150 যাত্ৰী আজি যাতায়াত কৰিব আৰু এখন বাছত মাত্ৰ এখন আসনত এজনকৈ যাত্ৰীক বহিবলৈ দিয়া হৈছে আৰু বৰ্তমানলৈকে সকলোখিনি সুচাৰুৰূপে চলি আছে পাপৰি হয় হয় গৌতম আপোনাক ধন্যবাদ জনাইছোঁ বৰ্তমানলৈকে সুচাৰুৰূপে চলি আছে যিসকল যাত্ৰী যিহেতু পুনৰ কোৱা হৈছে যে যিসকল যাত্ৰীৰ নম্বৰ ৰেজিষ্টাৰ্ড হৈছে তেওঁলোকলৈ SMS গৈছে আৰু সেই অনুপাতে যাত্ৰীসকল আহি উপস্থিত হৈছে নিজস্ব ব্যৱধান মানি চলি তেওঁলোকে যিখন বাছত তেওঁলোকে যাত্ৰা কৰিব তাত তেওঁলোক বহিছে আৰু সবাতোকৈ ডাঙৰ কথা যে এই দিনটো তেওঁলোকে নাপাহৰে আৰু বিগত যিকেইটা দিন তেওঁলোক আবদ্ধ হৈ আছিলে কোনো ঠাইত সেই দিনকেইটাও তেওঁলোকে নাপাহৰে কিন্তু আজি যথেষ্ট আনন্দিত তেওঁলোক কাৰণ আজি তেওঁলোকে নিজৰ গন্তব্যস্থ
স্থল বা নিজৰ ঘৰখনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰিছে ধন্যবাদ জনাইছো গৌতম আৰু পুৱাৰ শিৰোনামত পুনৰ লৈছো এটি চমু বাণিজ্যিক বিৰতি ভতি আহিছো আৰু যেহেতু পুৱাৰ শিৰোনামত আজি আমি সেই সকল যাত্ৰীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছো তেওঁলোকৰ মনৰ ভাৱ কেনেকুৱা লগতে আমি সমান্তৰালভাৱে জনাই গৈছো যেহেতু যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে গতিকে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰা হ'ব বা তাত কিমান সংখ্যক যাত্ৰী আছে তেওঁলোকৰ নাম ৰেজিষ্ট্ৰেচন কেনেকৈ হৈছে বা কোনোবাই যদি কেনসেল কৰিছে তেওঁলোকে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সকলো সামৰি আজি পুৱাৰ শিৰোনামত আমি আলোচনা কৰি আছো আৰম্ভণিৰে পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই আমাক দেখুৱালে লগতে জ্যোতিময় চক্ৰৱৰ্তীয়ে দেখুৱালে আন এটা কথা কাৰণ আজি যেহেতু ৰাজস্থানৰ পৰা সেই সকল শিক্ষাৰ্থী ৰাওনা হৈছে অসমলৈ বুলি গতিকে তেনে ক্ষেত্ৰত তেওঁলোক কেইটা বজাত আহি পাবহি আৰু সমান্তৰালভাৱে আমি আজি দেখুৱালো যে যি কথালৈ শংকিত হৈ আছিল সকলো যে কেনে ধৰণে পশ্চিমবংগৰ পৰা অহা যিসমূহ সামগ্ৰী আমি গ্ৰহণ কৰিব পাৰো নে নোৱাৰো সেয়া আমি দেখুৱালো তনকৈ যে সেই যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে স্বাস্থ্য পৰীক্ষা কৰিহে সোমাবলৈ দিয়া হৈছে আমি দেখুৱাই গলো যোৰহাটৰ পৰা আমাক গৌতমে দেখুৱালে যে যাত্ৰীসকল ইতিমধ্যে সাজু হৈছে ৰাওনা হ'বৰ বাবে এতিয়া আমি গুঞ্জনৰ ওচৰলৈ যাম গুঞ্জন যেহেতু আজি আপোনাৰ হাতত আন এটা বিষয় আছিলে যে MMCHৰ পৰা এজন ল'ৰা তাৰ পৰা পলায়ন কৰিছিলে এজন যুৱকে তেওঁলোক মণিপুৰী যুৱক আছিলে আৰু আপুনি পৰৱৰ্তী সময়ত আমাক জনাইছিলে যে সেয়া আচলতে তেওঁ কোৱাৰেণ্টাইনত ৰখা হোৱা নাছিল তেওঁ নিজেহে আহিছিলে এই মুহূৰ্তত আপুনি সেই খবৰটো আমাক জনাব গুঞ্জন হয় পাপৰি তাৰ পূৰ্বে মই এটা ভাল খবৰ জনাই ল'ব বিচাৰিছোঁ আপোনাৰ জৰিয়তে সমূহ দৰ্শকক 9 গৰাকী কোভিড আক্ৰান্ত ৰোগী MMCHত চিকিৎসাধীন হৈ আছিল তেওঁলোকক চিকিৎসা সেৱা প্ৰদান কৰি থকা আছিল আৰু তাৰ ভিতৰত আমি পোৱা খবৰ অনুসৰি 4 গৰাকী ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু আজি তেওঁলোকক যাবলৈ দিয়া হ'ব MMCHৰ পৰা যদিও বা এতিয়ালৈকে স্বাস্থ্য বিভাগে আনুষ্ঠানিক ঘোষণা নাই কৰা কিন্তু 2:30 বজাত যেহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমকো সম্বোধন কৰিব তেওঁৰ সংবাদ মেলত এই কথাখিনি পোহৰলৈ আহিব কিন্তু তাৰ পূৰ্বে আমাৰ ভাল খবৰ গুঞ্জন মই এবাৰ অৱগত কৰি দিওঁ গুঞ্জন যে ব্ৰেকিং নিউজ এই মুহূৰ্তৰ যে 9জন চিকিৎসাধীন অৱস্থাত আছিল MMCHত গুঞ্জন তাৰে 4জনক আজি ঘৰলৈ যাবলৈ দিয়া হ'ব এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ গুঞ্জনে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমাক জনাইছে যে 9জন চিকিৎসাধীন অৱস্থাত আছিল কোভিড-19ত আক্ৰান্ত তাৰে 4জনক ঘৰলৈ যাবলৈ দিয়া হ'ব হয় গুঞ্জন হয় পাপৰি সেই 4 গৰাকীৰ এগৰাকীৰ স্বাস্থ্য উন্নত হৈছে যদিও এতিয়াও তেওঁক অবজাৰভেশ্যনত ৰাখিছে গতিকে স্বাস্থ্য বিভাগে আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতহে আমি গম পাম যে আজি 3 গৰাকীক যাবলৈ দিয়া হ'ব নে 4 গৰাকীকে যাবলৈ দিয়া হ'ব কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বা ভাল খবৰ এইটোৱে যে 4 গৰাকী লোক সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু কিছু সময় পিছতে বা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ সময় বা নিৰ্ধাৰণ কৰিব কেনেধৰণে তেওঁলোকক যাবলৈ দিয়া হ'ব কিন্তু এই মুহূৰ্তৰ ভাল খবৰ যে 9 গৰাকীৰ ভিতৰত 4 গৰাকী সুস্থ হৈ উঠিছে MMCHত আৰু যিটো প্ৰশ্ন আমি ৰাতিপুৱাৰ ভাগৰ পৰা পাতি আছিলোঁ যে কালি এগৰাকী যুৱক আহিছিল মণিপুৰৰ পৰা আহি ইয়াত চিকিৎসাধীন হৈছিল মই কিছু তেওঁৰ সম্পৰ্কে পাইছোঁ সেইখিনি ক'ব বিচাৰিছোঁ তেওঁৰ বয়স হৈছে 23 বছৰ নাম হৈছে বেথেল তেওঁ 2 মাহ ধৰি মণিপুৰতে আছিল আৰু মণিপুৰত থকাৰ পিছত কালি গুৱাহাটীলৈকে আহিছিল ভনীয়েকক ধন দিবৰ বাবে আৰু তেনে সময়তে ভাড়া ঘৰৰ মালিকে তেওঁক প্ৰেৰণ কৰিছিলে যে স্বাস্থ্য যাতে তেওঁ চিকিৎসা পৰীক্ষা যাতে কৰি লয় আৰু তাৰপিছত MMCHলৈকে যুৱকগৰাকী আহিছিল আহি ইয়াত সকলোখিনি যেতিয়া প্ৰাথমিক পৰীক্ষাত যিহেতু জ্বৰ কাহ চৰ্দি একো লক্ষণ তেওঁৰ তাত নাপালে যদিও একো লক্ষণ নাপালে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী থকাৰ বাবে তেওঁক ইয়াত থাকিবলৈ দিয়া হৈছিল চিকিৎসালয়ত কিন্তু চাৰিওপিনে যেহেতু খবৰ ইতিমধ্যে ওলাই গৈছে যে MMCHত কোভিড আক্ৰান্ত ৰোগীক ইয়াত ৰখা হৈছে গতিকে স্বাভাৱিকতে সকলোৰে এটা ভয় উৎপন্ন হোৱাটো স্বাভাৱিক গতিকে সেইখিনিতে তেওঁ ইয়াত এডমিট নহওঁ বুলি কৈ তেওঁ ইয়াৰ পৰা পলাই গৈছে তাৰপিছত আৰক্ষীয়ে তেওঁৰ সন্ধান লাভ কৰিছে তেওঁক ট্ৰেক কৰিছে কিন্তু তেওঁ আৰক্ষীক তেওঁ পূৰ্বে মণিপুৰত থাকোঁতেও তেওঁ চিকিৎসা স্বাস্থ্য পৰীক্ষা কৰিছিল সেই সকলোখিনি তথ্য পাতি দেখুৱাৰ পিছত তেওঁ যিহেতু নিজে ইচ্ছা কৰা নাই যে ইয়াতে থাকিব বা হস্পিটেলত এডমিট হ'ব গতিকে তাৰ বাবে কোনো ধৰণৰ বিশেষ ব্যৱস্থা এতিয়া গ্ৰহণ কৰা নাই গতিকে কোনো তেনে খবৰ নাই গতিকে MMCHৰ এই ভাল খবৰটো মই পাপৰি আপোনাৰ জৰিয়তে সমূহ দৰ্শকক জনানো যে পুনৰ এবাৰ জনাইছোঁ যে 4 গৰাকী ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে হয় গুঞ্জন 4 গৰাকী ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে 9জন যেহেতু তাত চিকিৎসাধীন অৱস্থাত আছিল এই মুহূৰ্তৰ আপুনি ডাঙৰ খবৰ এটা আমাক আচলতে জনাইছে তাৰ ভিতৰত আপুনি এটা কথা কৈছে যে এগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই কিন্তু গতিকে গধূলিৰ ভাগলৈ যদি যাবলৈ দিয়া হয় 3 গৰাকীকে যাবলৈ দিয়া হ'ব পাৰে আমি যদি মণিপুৰী যুৱকজনৰ কথা প্ৰসংগ কিছু আঁতৰাই থওঁ কাৰণ যেহেতু বাৰে বাৰে কোৱা হৈছে তেওঁ ট্ৰেভেল হিষ্ট্ৰী থকাৰ বাবেহে দেখুৱাবলৈ আহিছিলে তেওঁ কিন্তু কোৱাৰেণ্টাইনত ৰখা হোৱা নাছিলে আৰু তেওঁ হয়তো ভয় খাইছিলে ভয় খাই তেওঁ তাৰ পৰা পলাই গৈছে কিন্তু আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে হয় মই কোৱা কথাখিনি গুঞ্জন
নিশ্চয় পাপৰি, কাৰণ তেওঁৰ পৰা কোনো শংকাৰ কাৰণ নাই, যিহেতু ইতিমধ্যে তেওঁ স্বাস্থ্য পৰীক্ষা কৰিছে, কেৱল মাত্ৰ ট্ৰেভেল হিষ্ট্ৰীৰ বাবেহে তেওঁক ইয়াতে ৰখা হৈছিল। গতিকে সেই দিশটো আমি এতিয়া এৰাই চলিব পাৰোঁ, কিন্তু গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে 4গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিছে, তাৰে এগৰাকীক এতিয়া অবজাৰ্ভেশ্যনত ৰখা হৈছে। তেওঁক যাবলৈ দিয়া হ'ব নে নহ'ব সেইটো পিছত সিদ্ধান্ত লোৱা হ'ব, কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ভাল খবৰটো এইটোৱে যে 9গৰাকী ৰোগীৰ ভিতৰত 4গৰাকী প্ৰায় সুস্থ হৈ উঠিছে। পাপৰি, MMCHত যেহেতু কোৱাৰেণ্টাইন জোন হিচাপে ৰখাই হৈছিলে, কাৰণ তাত যিসকল কৰোণা ভাইৰাছত আক্ৰান্ত লোকক তাত চিকিৎসাৰ বাবেই ৰখা হৈছিলে MMCHত সেইখন চিকিৎসালয়, গতিকে তাত আৰু কিমান সংখ্যক লোক আছে গুঞ্জন, কিবা তথ্য আপোনাৰ হাতত? সবিশেষ আমি পুৱাৰ ভাগত কৈছিলোঁ যে প্ৰিন্সিপালগৰাকী আহি পালে আমি কথা পাতিব পাৰিম, কিন্তু কালি তেওঁ দুপৰ নিশালৈকে তেওঁ ইয়াতে আছে। গতিকে আজি তেওঁ ছেকেণ্ড হাফত আহিব বুলি আমি খবৰ লাভ কৰিছোঁ। গতিকে ছেকেণ্ড হাফত তেওঁ যেতিয়া আহিব বা আনুষ্ঠানিক প্ৰক্ৰিয়া তেওঁ অহাৰ পিছতহে সকলোখিনি গম পোৱা যাব। গতিকে সেই সময়লৈকে আমি অপেক্ষা কৰিব লাগিব, কিন্তু প্ৰাথমিক তথ্য লাভ কৰা অনুসৰি মই এইখিনিয়ে জনাব পাৰিম এতিয়া যে 4গৰাকীহে মাত্ৰ সুস্থ হৈ উঠিছে। হয় গুঞ্জন, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আজি গুঞ্জনে এই মুহূৰ্তত আমাক সবাতোকৈ ডাঙৰ খবৰটো দিলে যে MMCHত 9জনকৈ COVID-19 আক্ৰান্ত ৰোগী যিহেতু তেওঁলোক চিকিৎসাধীন অৱস্থাত আছিলে, তাৰে 4গৰাকী সুস্থ হৈ আজি ঘৰলৈ যাব বিয়লিৰ ভাগলৈ। তাৰে এগৰাকীক অৱশ্যে 4গৰাকীৰ ভিতৰত এগৰাকীক কিন্তু আজিও তেওঁক যিহেতু ৰখা হ'ব, তেওঁৰ 3গৰাকীকহে যাবলৈ দিয়া হয়তো হ'ব পাৰে, কাৰণ ইতিমধ্যে জানিব পৰা অনুসৰি তেওঁ কিছু পৰিমাণে সুস্থ হৈ উঠা নাই। গতিকে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব, কাৰণ বিয়লিৰ ভাগলৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল যোগে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। কিন্তু তাৰ পূৰ্বে নিউজ 18ত আমি এই কথা উল্লেখ কৰিছোঁ যে 3গৰাকীক কিন্তু যাবলৈ দিয়া হ'ব, তেওঁলোক চিকিৎসাধীন অৱস্থাত আছিল, সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে, আৰু এয়া নিতান্ত এটা ভাল খবৰ। আনহাতে যিগৰাকী মণিপুৰী যুৱকক লৈ শংকিত হৈ আছিল সকলো, সেই কথা ইতিমধ্যে গুঞ্জনে উল্লেখ কৰিছে যে সেই মণিপুৰী যুৱকজন আচলতে ভনীয়েকক পইচা দিবলৈহে আহিছিল, আৰু তেওঁ কোভিড আক্ৰান্তও নহয় বা তেওঁ কোৱাৰেণ্টাইনতো ৰখা হোৱা নাছিল, তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আছিল। ট্ৰেভেল হিষ্ট্ৰী থকাৰ বাবে তেওঁক আচলতে চোৱা চিতাহে কৰিবলৈ MMCHত তেওঁ উপস্থিত হৈছিল, কিন্তু হয়তো তেওঁ কিছু ভয় খাইছিল আৰু যাৰ বাবে তেওঁ তাৰ পৰা পলায়ন কৰিছে। কিন্তু আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে, পৰৱৰ্তী সময়ত হয়তো আৰক্ষীৰ হাতত পৰিব সেইগৰাকী মণিপুৰী যুৱক। এইবাৰ আমি মঙলদৈৰ খবৰ দিম। মঙলদৈৰ খবৰ আমি জনাম, কাৰণ ইতিমধ্যে আমি সকলো ঠাইৰে খবৰ জনাইছোঁ। আজি যিহেতু আন্তঃজিলা যাতায়াতৰ দ্বিতীয় দিন, গতিকে আজিৰ দিনটোত মঙলদৈত কেনেকুৱা পৰিৱেশ হৈছে বা মঙলদৈৰ বাছ আস্থানসমূহত যাত্ৰীসকলৰ কিমান ভিৰ হৈছে সেয়া আমি দেখুৱাম। মঙলদৈৰ খবৰ, মঙলদৈৰ ASCC বাছ আস্থানত যাত্ৰীৰ ভিৰ, দৰঙৰ চিপাঝাৰ, মঙলদৈ, দলগাঁও, খাৰুপেটীয়া বাছ আস্থানত যথেষ্ট যাত্ৰীয়ে ভিৰ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু মঙলদৈতো এনেধৰণে স্বাস্থ্য পৰীক্ষা কৰা হৈছে, একোজনকৈ, লগতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি তেওঁলোকক শাৰী পতা দেখিবলৈ পোৱা গৈছে। আৰু আমি পুনৰ কৈছোঁ যে আজিৰ পৰা যিহেতু দূৰণিবতীয়া যাত্ৰা আৰম্ভ হৈছে, আজি হৈছে দ্বিতীয়টো দিন, মহানগৰীতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সমান্তৰালভাৱে অন্য ঠাইসমূহতো এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মঙলদৈৰ দৃশ্য দেখুৱাইছোঁ। নিশ্চয়কৈ 3 দিনৰ কাৰণে ৰাজ্যত যি আন্তঃজিলা বাছ সেৱা মুকলি কৰা হৈছিল, আৰু আজি যিহেতু দ্বিতীয়টো দিন আৰু দেখিবলৈ পোৱা গৈছে আজিও বিভিন্ন স্থান থেকে যোৱা লোকসকল চৰকাৰী বাছত উঠিবৰ কাৰণে আহিছে। আৰু যিহেতু আমি উপস্থিত মঙলদৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সন্মুখত, আৰু ইয়াতে কিছু চৰকাৰী বাছ ৰখাই থোৱা আছে, আমি দেখুৱাইছোঁ। কামচোন ৰমেশে দেখুৱাব, এয়া চৰকাৰী বাছ সাজু কৰা হৈছে, বিভিন্ন স্থানলৈকে যাবৰ কাৰণে সাজু হৈছে। আৰু স্বাস্থ্য বিভাগৰ লোকসকল আছে, তেওঁলোকৰ লগত জানিব বিচাৰিম তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হৈছে নেকি যোৱাৰ আগতে? হয়, যোৱাৰ আগতে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হৈছে, তেওঁলোকৰ টেম্পাৰেচাৰটো চোৱা হৈছে, স্কেনিং কৰি তেওঁলোকৰ টেম্পাৰেচাৰটো চোৱা হৈছে, আৰু সেইমতে তেওঁলোকক চিন দিয়া হৈছে, টিক চিন দিয়া হৈছে। সেই তাৰপিছত তেওঁলোকক গাড়ীত উঠিব দিয়া হৈছে, স্কেনিং কৰি তেওঁলোকক গাড়ীত উঠিব দিয়া হৈছে, স্কেনিং কৰা হৈছে। স্বাস্থ্য বিভাগৰ লোকসকল আছে। বাইদেউ ক'ত যাব? নাই, মোৰ বাইদেউ যাব বৰপেটাত যাব, তাই উঠাবৰ কাৰণে আহিছোঁ। একমাহ হ'ল, লকডাউনৰ আগতে আহিছে, আহি কেনে তাৰপিছত আৰু তেতিয়াৰ পৰা। মোৰো বাইদেউ আহিছিল বৰপেটাৰ পৰা ঘূৰিবলৈ। এতিয়া যাব আছে আজি। লকডাউনৰ 3 দিন বা 4 দিনমান আগত আহিছিল। আৰু আমি দেখুৱাম অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ, চৰকাৰী বাছ, আৰু চৰকাৰী বাছৰ জৰিয়তে বিভিন্ন স্থানলৈকে লোকসকল যাব। আৰু যিহেতু ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কৈ থকা হৈছে, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি তেওঁলোকে বাছত বহিছে। আজি কম সংখ্যক লোক বাছত যাব পাৰিব। আমি দেখুৱাইছোঁ দৃশ্য, এয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ, আৰু ইয়াতে লোকসকল উঠিছে। আমি ক'ত যাব? মই বৰপেটা হাউলি যাম। হয়,
মই মাৰ্চৰ 13 তাৰিখে আহিছিলোঁ। প্ৰথম লকডাউন গ'ল, দ্বিতীয় হ'ল যাব পৰা নাই, তাতে হাজবেণ্ড আৰু ল'ৰা আছে। কিন্তু আজি তাৰমানে ইয়াৰ পৰা সুবিধাটো দিয়াই তাৰমানে নথৈ আনন্দিত হৈছোঁ আৰু। বৰপেটা। সুবিধা হৈছে অলপ বাছ যোৱাৰ কাৰণে? অলপতো সুবিধা হৈছে। ইয়াতে কেতিয়াৰ পৰা আহিছিলে? ক'ত আছিলে? ইয়াততো শান্তিপুৰত আছিলোঁ। কেতিয়াৰ পৰা? 20 এপ্ৰিল। 20 এপ্ৰিলৰ পৰা আছিল। আৰু ক'ত আছিলে আপোনালোক? আপোনাৰ ঘৰ বৰপেটাত? এটা ক'ত আছিলে? শান্তিপুৰ। মামাহঁতৰ ঘৰত। মই বৰপেটা ৰোডৰ পৰা আহিছোঁ। মই মংগলদৈত, মোৰ শান্তিপুৰ 4 নম্বৰ ৱাৰ্ড, মোৰ দাদাৰ ঘৰত আহিছোঁ। দাদা ঢুকাইছে মোৰ, তাৰ কাজত আহিছিল। সেই কাজৰ দিনা আকৌ দ্বিতীয় আৰু এটা দাদা ঢুকাইছে। সেই তাৰ পৰা মই ইয়াতে আছোঁ আৰু। সুবিধা পাইছোঁ। সুবিধা পোৱাতে ঘৰত যাব ওলাব পাইছোঁ। চৰকাৰৰ পৰা কৈ আছে মাস্ক পৰিধান কৰিব লাগিব। মঙলদৈ পৰিৱেশ, গতিকে মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি আমাক দেখুৱালে যে মঙলদৈতো একে পৰিৱেশে বিৰাজ কৰিছে। ইফালে আমি পুনৰ কৈছোঁ যে খন্তেক পিছতে ISBTৰ পৰা ৰাওনা হ'ব 20খনকৈ ASTCৰ বাছ। প্ৰায় 3 শতাধিক যাত্ৰীক লৈ কোকৰাঝাৰ, গোৱালপাৰা, বৰপেটা, নগাঁও আৰু মৰিগাঁৱলৈ এইসমূহ বাছ যাত্ৰা কৰিব। গতিকে আমি সেই সন্দৰ্ভতো আমি দেখুৱাইছোঁ কেনেধৰণে খুব সুন্দৰভাৱেৰে যিসমূহ নীতি নিৰ্দেশনা আছে সেয়া মানি চলি যাত্ৰীসকলে অপেক্ষা কৰিছে। আৰু অধিক দেখুৱাব আমাৰ সাংবাদিক উৎপলে। যোৱাকালিৰ পৰা ৰাজ্য চৰকাৰে 3 দিনীয়াকৈ আন্তঃজিলা প্ৰপত্ৰ দিয়াইছে আৰু যিসকল লোক ইতিমধ্যে মহানগৰীৰ ভিন্ন স্থান আবদ্ধ হৈছে সেইসকল লোকক নিয়াৰ বাবে বিভিন্ন ধৰণে যাত্ৰী নিয়াৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে যোৱাকালি 400তকৈ অধিক লোকক ISBTৰ পৰা নিজৰ বাসগৃহলৈ নিছিলে আৰু আজিও প্ৰায় 300 শতাধিক লোকক ইতিমধ্যে কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, গোৱালপাৰা আৰু মৰিগাঁৱলৈ নিয়া হ'ব। কিন্তু যোৱাকালি ইয়াৰ পৰা 25খন বাহন গৈছিলে আৰু 25খন বাহনে অকল গোৱালপাৰালৈ নিছিলে আৰু ইতিমধ্যে ৰাতিপুৱাৰ পৰা যাত্ৰী আহি ইয়াতে ভিৰ কৰিছে। মোৰ প্ৰতিটো দেখুৱাবলৈ আহ্বান জনাম। তাৰে কিছু দৃশ্য প্ৰথমে পৰ্যায়ত ইয়াতে চেনিটাইজ কৰা হয় যিসকল লোক আচলতে আহে ইয়ালৈ আহে এই স্থানত। পৰৱৰ্তী পৰ্যায়ত ভিতৰত ইতিমধ্যে ৰাতিপুৱাৰে ভাগৰ পৰা যিহেতু যাত্ৰীসকল আহিছে, যাত্ৰীসকল ইতিমধ্যে ইয়াতে বহি আছে আৰু তেখেতসকলে বিভিন্ন ধৰণৰ যিহেতু কোকৰাঝাৰ যাব, নগাঁও যাব, মৰিগাঁও আৰু গোৱালপাৰালৈকে তেখেতসকলে যাত্ৰা আৰম্ভ কৰিব আৰু যেতিয়া এই মেইন গেটে প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ সময়তে ইয়াতে ডক্টৰসকলে নিয়োজিত হৈ আছে আৰু চিকিৎসক কৰ্মীসকলে তেখেতসকলক সেৱা আগবঢ়াইছে। আৰু ইয়াৰ সমান্তৰালভাৱে যদি মোৰ সতীৰ্থ আন এটা দৃশ্য দেখুৱাবলৈ সম্ভৱ হয়, এনেদৰে ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা যাত্ৰীসকল আহিছে আৰু যাত্ৰীসকলে ইয়াত এনেদৰে নিজৰ দূৰত্ব বজাই ৰাখি, সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে আসন গ্ৰহণ কৰিছে। আৰু আমাৰ লগত ইয়াৰে যি মুখ্য পৰিদৰ্শক আছে জয়ন্ত বৰুৱা ডাঙৰীয়া, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আজি কেনেদৰে সক্ষম হৈছে আপোনালোক? আজি আপোনাৰ এতিয়া টোটেল আমাৰ 20খন গাড়ী যাব। তাৰ ভিতৰত আপোনাৰ নগাঁও এখন যাব, শোণিতপুৰ 2খন যাব, মৰিগাঁও এখন যাব, গোৱালপাৰা এখন, বৰপেটা এখন আৰু বাকী গোটেইখিনি কোকৰাঝাৰ যাব। 290 মান আমাৰ পেচেঞ্জাৰ্ছ আছে বৰ্ডিং কৰা। এতিয়া সেইসকল আহি আছে, অলপ মানুহ আহি পোৱা নাই। যে মানুহখিনি আহিছে আমি মৰ্ণিং শ্বিফ্টৰ গাড়ীবোৰ তেনেকৈ মানুহ ফুল হ'লে আমি পঠিয়াই দিম। মানুহ সেইখিনি বস্তু আমি ব্যৱস্থা কৰিছোঁ আৰু ইয়াত মানুহৰ সুবিধা কৰা হৈছে। দুটা শ্বিফ্ট কৰাইছে নি? মৰ্ণিং শ্বিফ্ট বুলি ক'লে যে মৰ্ণিং শ্বিফ্টো আছে, ইভিনিঙো আছে। ইভিনিঙৰ ডিটেইলছটো আমি পাম এতিয়া। আৰু মৰ্ণিং শ্বিফ্টৰ এতিয়া আমাৰ 20খন গাড়ী প্ৰথমতে আমি পঠিয়াই দিছোঁ। সেইটো বস্তু আমাৰ ব্যৱস্থা হৈছে। যাত্ৰীসকল কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে? যাত্ৰীখিনি মেডিকেল টিম আছে, পুলিচ আছে চেকিং কৰিবৰ কাৰণে, পাছ চেকিং কৰিবলৈ বহাৰ ফেচিলিটি আছে। আৰু যে ফিল আপ হৈ যায়, এতিয়া 1-2জন মানুহ আহি পোৱা নাই কোনোবা বাছত, তেওঁলোক আহি গ'লে বাকীখিনি ধৰক আহি পাইছে। ফোন কৰা হৈছে চবকে, পাৰ্চনেলি ফোন কৰা হৈছে নাম্বাৰবোৰৰ পৰা। তেওঁলোক আহি পালে লগে লগে আমি ফুল হ'লে আমি বাছখিনি লগে লগে পঠিয়াই দিম। হয়, এয়া আছিলে ইতিমধ্যে ইয়াৰ উপকূলৰ ইতিমধ্যে যিসকল লোক আছে তেখেতসকলে ইতিমধ্যে ইয়াৰ পৰা পঠোৱা হ'ব আৰু ইতিমধ্যে